অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, একশৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই, যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান, পৰম পুৰুষ পৰম আনন্দ, পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ পাদ পংকজত সাষ্টাংগিক প্ৰণাম জনাই, বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই ভকতি প্ৰসাদ অনুষ্ঠানত সংলগ্ন হোৱা পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশু সমস্তৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মা জয় জয়তে আমি অন্তৰৰ পৰা সেৱা জনাইছো। যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাত এই ভকতি প্ৰসাদ অনুষ্ঠান ভাগি চলি আছে আৰু নিয়মিত ৰূপে গুৰুজনাৰ দ্বাৰা যিমানখিনি সাহিত্য তেওঁ সৃষ্টি কৰিছিল সেই সাহিত্যৰ আজিৰ চৰ্চা হৈ আছে। কলিযুগত ইয়াতকৈ উত্তম বস্তু নাই বুলিয়ে শাস্ত্ৰত কৈছে। যিমান পৰা যায় প্ৰভু ভগৱন্তৰ লীলা বৰ্ণিত হোৱা শাস্ত্ৰসমূহ আমি যিমান শ্ৰৱণ কীৰ্তন কৰিম সিমানেই আমাৰ মনৰ কলুষতা মনৰ মলিনতা এইবিলাক আমাৰ আঁতৰি যাব আৰু যি পৰম আনন্দ যি পৰম সত্য যি পৰম গতি লাভ কৰিবৰ কাৰণে যাৰ অন্বেষণত জীৱই হাহাকাৰ কৰি ফুৰিছে সেই পৰম আনন্দ পৰম ভগৱন্তক আমি হৃদয়তে উপলব্ধি কৰিব পাৰিম আৰু তাৰে প্ৰচেষ্টা হৈছে এনেধৰণৰ অনুষ্ঠান মূলত প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। গীতাত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে জন্ম কৰ্ম চমে দিব্যম এৱম যো বেত্তি তত্ত্বতঃ ত্যক্ত্বা দেহ পুনৰ্জন্ম নেতি মাম এতি পাণ্ডৱ। ৪ৰ্থ অধ্যায় ৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য। যিসকলে মোৰ এই জন্ম কৰ্মসমূহ জানি ললে মৃত্যুৰ প্ৰাক মুহূৰ্তত শৰীৰ ত্যাগ কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোক আৰু পুনৰ আহিব নালাগে, তেওঁলোকে মোক পাব। অৰ্থাৎ যি আনন্দৰ অন্বেষণত জীৱই হাহাকাৰ কৰি ফুৰিছে সেই আনন্দ পোৱাৰ কলিযুগত একমাত্ৰ পথে হৈছে কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। আৰু ভকতি প্ৰসাদৰ যিসকল উদ্যোক্তা এই অনুষ্ঠান ভাগ চলাই আহিছে ইমান সুন্দৰভাৱে নিয়াৰিকৈ আৰু যিসকলে তেওঁলোকক সহায় সহযোগিতা কৰি এই অনুষ্ঠান ভাগ আগবঢ়াই নিয়াত তেওঁলোকৰ হাত আগবঢ়াইছে সমস্তৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছো। আমি আমাৰ পাতনি দীঘলীয়া নকৰি আজি পাঠৰ লগে লগে যাবলৈ চেষ্টা কৰিম। মাতটো অকমান বহি আছে, গতিকে অকমান কিবা অসুবিধা হলে আপোনালোকে ক্ষমা কৰিব। আজি আমাক দিছে ২৩৫ নম্বৰ পদ ফাঁকিৰ পৰা। পাঠলৈ যাওঁ আগতে। ইয়াত এতিয়া চলি আছে লৱকুশ আহিছে ৰামচন্দ্ৰ ৰাজসভাত আৰু ৰামায়ণৰ সেয়া গীত বৰ্ণন কৰি আছে। কালি আপোনালোকে হনুমন্তৰ জন্মৰ বিষয়েখিনি আলোচনা কৰিলে। এতিয়া সীতাৰ বিষয়ে যেতিয়া গম পাইছে তেতিয়া ৰামৰ কি গতি হৈছে সেইখিনি এতিয়া সুন্দৰভাৱে ইয়াত বৰ্ণনা কৰিছে। প্ৰথমতে তেওঁ অচেতন হল আৰু এতিয়া আজি বৰ্তমান ২৩৫ নম্বৰ পদ ফাঁকিৰ পৰা সীতাক স্মৰণ কৰি কেনেকৈনো ইয়াত ৰামৰ কি অৱস্থা হৈছিল সেইখিনি সুন্দৰভাৱে আলোচনা কৰি গৈছে। আমি পদৰ লগে লগে অকমান আগবাঢ়িম। অচেতন লোভিয়া প্ৰভু রাঘবে
দুনাই করন্ত সন্তাপয়াতি প্রিয়াক বরনাই সীতা শান্তি পতিব্রতা চরিতা মোহর বল্লভা শুভান্বিতা বিবাহিতা এরম ভাগ্যে হেলো ভিলু ভার্যা কত তো পখাই হাততে বিধাতা তাক হরিলে দেখাই ভইল পরিচ্ছেদা দেখা ই জন্ম লাগি মই শিপাতকি তোর ভইলু ভাগি এরাম ঘোর বনবাসে দুঃখে নভইলা নির্জান হরি নীলে রাবণে রহিল তাতে প্রাণ আতি সুচরিতা শান্তি জনক জিক হয় হাতে বধি ভইলু রাক্ষস তো ধিক ৰামচন্দ্ৰ অচেতন হৈ গল। ইয়াৰ আগত আপোনালোকে পাইছে। এতিয়া চেতন লাভ কৰি ৰামচন্দ্ৰই নিজৰ পত্নী সীতাক স্মৰণ কৰি ক্ৰন্দন কৰিছে। সীতা শান্তি পতিব্ৰতা সুচৰিতা মোহৰ বল্লভা শুভান্বিতা বিবাহিতা। সীতাৰ চৰিত্ৰটো এগৰাকী পতিব্ৰতা দেখাইছে। বিশেষভাৱে ৰামায়ণৰ অৱশ্যে ৰামায়ণৰ ওপৰত ক'ব গ'লে বহুখিনি খেলি মেলি আহে। ৰামায়ণ এনেকুৱা এখন গ্ৰন্থ যাৰ বিভিন্ন ঠাইত বিভিন্ন ইয়াৰ ব্যতিক্ৰম দেখা যায়। বাল্মীকি ৰামায়ণত যি ধৰণে কাহিনীটো সুন্দৰভাৱে বনাই আনিছে আৰু আমি যিহেতুকে বাল্মীকি ৰামায়ণেই আমাৰ প্ৰধান, আমি সেইমতেই ক'ব লাগিব। কিন্তু ৰামচৰিত মানসত তুলসীদাসে তাতকে অকণমান ব্যতিক্ৰম কৰিছে। আকৌ ৰামায়ণ গ্ৰন্থখন যেতিয়া বিভিন্ন আঞ্চলিক ভাষালৈ যেতিয়া অনুবাদ কৰিলে তেতিয়া তাতো বিভিন্ন ধৰণৰ কাহিনী ইয়াত সোমোৱাই দিলে। গতিকে যিবিলাক প্ৰচলিত কিছুমান কথা আছে সেইবিলাক হয়তো মূল বাল্মীকি ৰামায়ণত নাই। তথাপিও আমাৰ সমাজত তেনেধৰণে কিছুমান চলি আহিছে বা আমি মানি লৈছো তেনেকে। যি কি নহওক, গুৰুজনাৰ মূল উদ্দেশ্য এটাই আছিল। তেওঁ যেতিয়া একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিলে, তেওঁৰ উদ্দেশ্য আছিল যে মোৰ এই একশৰণ হৰিনাম ধৰ্মভাগ মই জীৱসমূহৰ ওচৰলৈ কেনেকে লৈ যাম, মনুষ্যৰ ওচৰলৈ কেনেকৈ লৈ যাম। আৰু তাৰ কাৰণে মনুষ্যৰ ভিতৰত যিহেতুকে পণ্ডিতৰ পৰা ইত্যাদি কৰি সেই সময়ত অজ্ঞলৈকে বহুত আছে, লিখা পঢ়া নজনাও বহুত আছে। সেই সময়ত এডুকেশ্যনৰ যিটো বৰ্তমান যিটো বিস্তাৰ হৈছে ঠিক তেনেধৰণৰ নাছিলে। আমি আজিৰ পৰা 2-3টা জেনেৰেশ্যন আগলৈ চালেও দেখা পাওঁ যে প্ৰায়খিনি অশিক্ষিত মানুহে আছিল। গতিকে তেওঁলোকৰ মাজলৈও মোৰ এই ধৰ্মটো কেনেকৈ লৈ যাম, এইটো আছিল গুৰুজনাৰ মূল যিটো বিষয়। আৰু তাৰ কাৰণে তেওঁ দুটা বস্তু সহায় ল'লে। এক হৈছে সাহিত্য আৰু আনটো হৈছে সংস্কৃতি। সাহিত্যত তেওঁ পণ্ডিতসকলৰ কাৰণে সংস্কৃততো গ্ৰন্থ লিখিছে। আমি পাওঁ যে ভক্তি ৰত্নাকৰ আছে তাৰ এখন। আৰু বাকী যিসকল তেওঁলোকৰ কাৰণে বিভিন্ন একশৰণ হৰিনাম ধৰ্মৰ লগত সংগতি থকা সংস্কৃতৰ যিমানখিনি গ্ৰন্থ সেইখিনি আনি অনুবাদ কৰিলে। আৰু আন কিছুমান তেওঁ মৌলিক সৃষ্টি কৰিলে সাহিত্যৰ।
কিন্তু মূল উদ্দেশ্য এটাই, যেনেকৈ নহওক কিয় আমি সকলো ঈশ্বৰমুখী হ'ব লাগে, কৃষ্ণমুখী হ'ব লাগে, আৰু তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি কলিযুগৰ পৰম ধৰ্ম যিটো, সেইটো যাতে আমি অৱলম্বন কৰি মানুহৰ জীৱনটো আমি সফল কৰিব পাৰোঁ, এইটো আছিল গুৰুজনাৰ মূল উদ্দেশ্য। আৰু তেওঁ লিখিছেও কীৰ্তনত বেদস্তুতিত, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সেইটো ভাতৃৰ নিশ্বাস। মানুহৰ শৰীৰ পাই কলি যুগত বিশেষভাৱে যদি আমি কৃষ্ণত একান্ত শৰণ নহয়, তেওঁৰ লীলাসমূহ যদি শ্ৰৱণ কীৰ্তন নকৰাকৈ কেৱল আহাৰ নিদ্ৰা ভয় মৈথুনাম চ, আহাৰ নিদ্ৰা ভয় আৰু মৈথুন সংসাৰ বৃদ্ধি, এইকেইটাতে যদি আমি মগ্ন থাকো, তেতিয়াহ'লে আমাৰ আৰু পশু পক্ষীৰ মাজত বিশেষ পাৰ্থক্য একো নাথাকিব। আৰু সেইকাৰণে তেওঁ সংস্কৃতৰ কঠিন কঠিন গ্ৰন্থসমূহ আমি সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰি দিলে, যাতে কলিযুগৰ মানুহে গুৰুজনাৰ যিমানখিনি গ্ৰন্থ আছে, সাহিত্যৰাজি আছে, লগতে তেওঁৰ অনুগামী যিসকলে একশৰণ হৰিনাম ধৰ্মত হাত উজান দিয়াৰ বাবে তেওঁলোকৰ সৃষ্টিৰাজি কৰি থৈ গৈছে, সেইসমূহ যাতে আমি অধ্যয়ন কৰি নিয়মিতভাৱে শ্ৰৱণ কীৰ্তন কৰি মনৰ মলিনতা কলুষতা অন্তৰ কৰাই দূৰ কৰাই প্ৰভু ভগৱন্তৰ যাতে কাষ চাপিব পাৰোঁ, এইটোৱে আছিল তেওঁৰ মূল উদ্দেশ্য। আৰু সেইকাৰণে তেওঁ ইয়াত প্ৰভু ৰামচন্দ্ৰৰ যি অৱতাৰ, ভগৱান কৃষ্ণৰ এটি মুখ্য অৱতাৰ, মৰ্যাদাপূৰ্ণ শ্ৰীৰাম হিচাপে মানুহ হিচাপে জন্ম লাভ কৰি তেওঁ মৰ্যাদা সম্পন্ন হিচাপে কৰ্তব্যপৰায়ণ হিচাপে কি ধৰণে জীৱনটো নিৰ্বাহ কৰিব লাগে বা কৰিছিল, সেই সমস্তখিনি দেখুৱাইছে। এজন মানুহৰ পত্নীৰ বিয়োগত যি ধৰণে দুখ হয়, এই কথাখিনি তেওঁ ইয়াত প্ৰকাশ কৰিছে। প্ৰভু ভগৱন্ত ভগৱানৰ অৱতাৰ আমি সকলোৱে জানো, ৰামকৃষ্ণ কোনো পাৰ্থক্য নাই। গতিকে তেওঁ এয়া আমাক দেখুৱাবৰ কাৰণে কৰিছে বস্তুখিনি। সেইকাৰণে তেওঁ কৈছে, হাহা সীতা শান্তি প্ৰতিব্ৰতা সুচৰিতা। সীতা এগৰাকী প্ৰতিব্ৰতা আছিল। ৰাৱণে হৰণ কৰি নিয়াৰ পাছতো তেওঁ নিজৰ প্ৰতিব্ৰতা বজাই ৰাখিছিল। যদিও ৰামে অগ্নি পৰীক্ষা লবলৈ বাধ্য হৈছিল, যাতে মানুহে তেওঁক দুআষাৰ নকয়, পিছত কোনেও যাতে আপত্তি কৰিব নোৱাৰে। কিন্তু মানুহক আপুনি কেতিয়াও কাৰো মুখত সোপা দি ৰাখিব নোৱাৰে। আপুনি আপোনাৰ কৰ্তব্যত শাস্ত্ৰসন্মতভাৱে আগবাঢ়ি যোৱাৰ পাছতো সমালোচনা হ'বই আপোনাৰ। আপুনি যিমানেই ভাল কাম নকৰক কিয়, এচাম মানুহ আছে আপোনাক সমালোচনা কৰিব। কিন্তু ইয়াত ৰামচন্দ্ৰই দুটা বস্তু বৰ সুন্দৰ দেখাইছে। লোক অপবাদ বা মানুহক সন্তুষ্ট কৰিবৰ কাৰণে, মানুহক সন্মান দি যোনে যেনেকৈ কৈছে সেই ধৰণে মানিবৰ কাৰণে তেওঁ ৰাজধৰ্ম কেনেকৈ চলাই নিছিল, নিজৰ সুখ ত্যাগ কৰি, সেইটোও তেওঁ দেখুৱাইছে দুটা ক্ষেত্ৰত, সীতাক বনবাস দিয়াৰ সময়ত আৰু ইয়াত অগ্নি পৰীক্ষাৰ সময়ত। কিন্তু ৰামচন্দ্ৰই জানে যে সীতা এগৰাকী পতিব্ৰতা, সেইকাৰণে ইয়াত কৈছে তেওঁ পতিব্ৰতা আৰু সুচৰিতা। মোহৰ বল্লভা মোৰ পত্নী সুভান্বিতা তেজস্বী। সুভানু অন্বিতা, এইটো সন্ধি হৈছে, সূৰ্যৰ দৰে প্ৰকাশিত, অৰ্থাৎ তেজস্বী আৰু বিবাহিতা স্ত্ৰী। ভাগ্যেহে লভিলো ভাৰ্যা কত তপসায়, হাততে বিধাতা তাক হৰিলে দেখায়। কিমান ভাগ্যৰ মূলত মই তোমাৰ দৰে এগৰাকী পত্নী পাইছিলো। জীৱনটো চলাই নিবৰ কাৰণে পতি পত্নীৰ মাজত বিশ্বাস, ইজনে আনজনৰ প্ৰতি থকা বিশ্বাসটো আটাইতকৈ প্ৰয়োজনীয়। আৰু যিহেতুকে আমি সংসাৰত আছো, সংসাৰ পাতি আমি থাকো, গতিকে সংসাৰখন চলাই নিবৰ কাৰণে যেতিয়া আমি বিবাহ কৰা হয় সহধৰ্মিনী, সেইগৰাকীৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে। তেওঁ যদি অকণমান শাস্ত্ৰৰ পৰা আঁতৰি থকা বিধৰ হয়, ভোগবাদৰ প্ৰতি বেছিকৈ যদি তেওঁ প্ৰিয় হয়, আসক্ত হয়, তেতিয়া অকণমান খেলি মেলি সংসাৰখনত।
আৰু এইটো ক্ষেত্ৰত আমি উদাহৰণো পাওঁ শিৱই সতীক ত্যাগ কৰাৰ যিটো কাহিনী ইয়াৰ মূলতো আছিল এয়াই এবাৰ শিৱই সতীক ক'লে যে বোলা ভাৰদ্বাজ ঋষিৰ ওচৰত গৈ ৰামায়ণৰ কথা শুনি প্ৰভু ভগৱন্তৰ কথা শুনি সেই সময়ত ত্ৰেতা যুগ চলি আছে সতীৰ মনত ভাৱ আহিল যে মোৰ স্বামী নিজে ভগৱান আকৌ কাৰ কথা শুনিবলগীয়া আছে তাকো শুনিব বিচাৰিছে এজন ঋষিৰ পৰা সেইজন ঋষিয়ে আকৌ আমাক আৰাধনা কৰে আমাক সন্মান কৰে তথাপিও স্বামীৰ কথা মানি পেলাই তেওঁ গ'ল কিন্তু মনত কোনো শ্ৰদ্ধা নাই কোনো ধৰণৰ শ্ৰদ্ধা নাই গীতাত কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তি অচিৰেণ অধিগচ্যতি ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা শ্ৰদ্ধাৱানজনেহে জ্ঞান লাভ কৰিব পাৰে যদি আপোনাৰ এতিয়া বহুত শ্ৰৱণ কৰিছে বহুত অনুষ্ঠান হৈছে বৰ্তমান ভাগৱতৰ যেনেকৈ গীতা ভাগৱতৰ জোৱাৰ উঠিছে কিন্তু বহুতে কেৱল ৰাজসিকতা কৰা দেখা যায় পৰিলক্ষিত হয় আনুষ্ঠানিকতা কালি ৰাখে শ্ৰদ্ধা সহকাৰে শুনা শ্ৰোতা বহুত কম থাকে ভগৱান কৃষ্ণই গীতাত কৈছো মনুষ্যানাম সহস্ৰেষু কচিত য়ততি সিদ্ধায়া য়ততাম আপি সিদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ ৭ম অধ্যায় ৩ নম্বৰ শ্লোক গীতা হাজাৰজনৰ মাজত কোনোবা এজনহে মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰে আৰু তেনেকুৱা হাজাৰজনৰ মাজত কোনোবা এজনেহে মোৰ তত্ত্বটো লাভ কৰিব পাৰে গতিকে শ্ৰদ্ধা নহলে নহব সতীৰ মনত শ্ৰদ্ধা নাই যদিও স্বামীৰ কথা ৰাখি পেলাই তেওঁ লগত গৈছে ভাৰদ্বাজ মুনিৰ আশ্ৰম পোৱাৰ লগে লগে ভাৰদ্বাজে শিৱ আৰু তেওঁৰ পত্নী সতীক দেখাৰ লগে লগে তেওঁ আসনৰ পৰা উঠি আহি আৰু দীঘল দি পৰি সেৱা কৰিলে সতীৰ মনত আকৌ অহংভাৱ আহিল এয়া ভগৱান বুলি গমেই পাইছে আকৌ আমাক সেৱাও কৰিছে এইজনৰ পৰা কি কথা শুনিবলগীয়া আছে কোন এনেকুৱা আছে আৰু এবাৰ লৈ গৈ শিৱ আৰু সতীক উচ্চ আসনত বহুৱালে আৰু ভৰদ্বাজ তলত বহি আদেশ কৰিবলৈ ক'লে আৰু শিৱই ক'লে যে মই তোমাৰ পৰা ৰামচন্দ্ৰৰ বিষয়ে শুনিবলৈ আহিছো সতীৰ মনত কোনো শ্ৰদ্ধা নাই একেবাৰেই নাই ভাৰদ্বাজে কৈ আছে ৰামচন্দ্ৰৰ কথা সেই সময়ত ত্ৰেতা যুগ আমি কৈছো আৰু শিৱ একান্ত মনে তেওঁৰ স্বামী ভগৱান কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কৰি আছে কথা শেষ হ'ল আৰু সেই সময়ত যেতিয়া তেওঁলোক উভতি আহিছে তেতিয়া ইতিমধ্যে ৰাৱণে সীতাক হৰণ কৰিছে আৰু ৰামচন্দ্ৰ এই বৰ্তমানৰ দৰে লক্ষ্মণক লগত লৈ বনৰ মাজত গছ লতা জীৱ জন্তু সুধি ফুৰিছে মোৰ সীতাক দেখিছা নেকি কলে গ'ল ক'ত আছে গছ বন লতাবিলাকক যেতিয়া সাৱটি ধৰি ধৰি সুধিছে মোৰ সীতাৰ বিষয়ে কোৱা তোমালোকে দেখিছা নেকি সেই সময়ত আকাশ মাৰ্গেদি শিৱ আৰু সতী আহি আছে আৰু যেতিয়া দেখা পালে সতীয়ে কৈছে শিৱই তেতিয়া প্ৰণাম কৰিলে ৰামচন্দ্ৰক দেখি সতীয়ে কৈছে এইজনে নে তোমাৰ স্বামী বোলে হয় এৱেই যাৰ আমি কথা শুনি আহিছো সেইজন এৱেই সতীয়ে কৈছে এইজন কেনেকৈ তোমাৰ ভগৱান হ'ব পাৰে এইজন কেনেকৈ স্বামী হ'ব পাৰে যিজনৰ পত্নী হেৰাই গ'ল আৰু তেওঁ গম নাপায় ক'ত আছে গছক সুধিছে বন লতাক সুধিছে জীৱ জন্তুক সুধিছে শিৱই মিচিক মাৰি হাঁহিলে আৰু গম পালে যে তেওঁৰ মনত সন্দেহ সোমাল যুগ্ম জীৱনত যেতিয়া সন্দেহ সোমাই যায় অজ্ঞস্য শ্ৰদ্ধমাংস সংশয় আত্মা বিনশ্যতি এই সংশয়টো যেতিয়া সোমাব মনত ই এখন সংসাৰ ধ্বংস কৰি দিয়ে সন্দেহটো অতি বেয়া বস্তু যেতিয়াই মানুহৰ মনলৈ সন্দেহ সোমাব তেতিয়া ধ্বংস কৰি দিব তাত একেবাৰে সন্দেহ নাই তাত এইটো ৪ৰ্থ অধ্যায় ৪০ নম্বৰত কৈছে অজ্ঞস্য শ্ৰদ্ধমাংস সংশয় আত্মা বিনশ্যতি না অয়ম লোক অস্তি না পৰো না সুখম সংশয় আত্মনা ৪ৰ্থ অধ্যায় ৪০ নম্বৰ শ্লোক যিবিলাক অজ্ঞ অশ্ৰদ্ধাৱান বা সংশয়ী যিবিলাক সন্দেহবাদী তেওঁলোকৰ জীৱন ধ্বংস হ'ব এইটো লোকতো বাদ দিয়ক কোনো লোকতে তেওঁলোকে সুখ নাপায় সংশয়ী যিবিলাক সন্দেহবাদী যিবিলাক সতীৰ মনত সন্দেহ সোমাল শিৱই ভাবিছে এইটো বৰ বেয়া বস্তু হ'ল সেইকাৰণে ক'লে যে হে দেৱী তোমাৰ মনত যদি সন্দেহ আছে এজন মোৰ স্বামী হয় নে নহয় তুমি নিজে গৈ প্ৰমাণ চোৱা আৰু সতীয়ে ক'লে ঠিক আছে মই প্ৰমাণ চাম মই মানি ল'ব নোৱাৰো আৰু তেতিয়া তেওঁ শিৱই ক'লে তুমি প্ৰমাণ চাই আহিবা মই কিন্তু আগবাঢ়ো মই কৈলাশ যাওঁ তেওঁ গম পাইছে কি হ'ব ঘটনা চব
শিৱ আগবাঢ়িল, সতীয়ে সীতাৰ ৰূপ ধাৰণ কৰিলে। আৰু ৰামচন্দ্ৰই য'ত গছ বন লতাক সুধি ফুৰিছে, মোৰ সীতা, মোৰ প্ৰিয়ক দেখিছানে মোৰ প্ৰিয়ে, তেতিয়া সতীয়ে সীতাৰ ৰূপ ধাৰণ কৰি ৰামৰ আগে আগে গৈছে। লক্ষ্মণে দেখা পাইছে, লক্ষ্মণে ভাবিছে এইটো অসম্ভৱ, এইগৰাকী সীতা হ'ব নোৱাৰে। তথাপিও তেওঁ ভাবিছে এই লীলাত মই নসমাও, কোন কি কথা, লগত যেতিয়া স্বয়ং ভগৱান আছে গতিকে তেওঁই চাব। আৰু ৰামচন্দ্ৰই সতী দেৱীৰ ফাললৈ চাই কলে, হে মাতা, তুমিনো আকৌ মোৰ প্ৰিয় ৰূপ কিয় ধাৰণ কৰিলা? লগে লগে সতীৰ গোটেই অৱস্থা নাইকিয়া হ'ল, হাত ভৰি কঁপিবলৈ ধৰিলে। তেওঁ নাই নাই নৈ নৈ কৰি পেলাই তাৰ পৰা অন্তৰ্ধান হ'ল আৰু গুচি গ'ল। আৰু আনফালে শিৱই কৈলাশত ঈশ্বৰকে ধ্যান কৰি আছে, তেওঁ সমস্ত জানে। সতী যেতিয়া গৈ পালেগৈ তেতিয়া কলে, কি হ'ল, তুমি আহিলা, পৰীক্ষা লৈ চালা? বোলে নাই নাই নাই, মইতো এনেই গৈছিলো আৰু কি, আকৌ নিজৰ স্বামীৰ ওচৰত ফাঁকি। তো আটাইতকৈ বেয়া বস্তু, সত্যটো কৈ দিব লাগে। নিজৰ স্বামী হৈছে, নিজৰ পত্নীক স্বামীৰ অৰ্ধাংগিনী বুলি কয়। দুইজনৰ মাজত যদি বিশ্বাস নাই, সততা নাথাকে, ট্ৰেন্সপাৰেঞ্চি নাথাকে, স্বচ্ছতা নাথাকে, এখন সংসাৰ চলাই নিয়াটো সহজ সাধ্য নহয়। শিৱই কলে যে তুমি প্ৰমাণ চালানে? বোলে নাই চোৱা, মইতো এনেই গলো আৰু জাষ্ট মই গুচি আহিলো, মোক বেয়া লাগিলে হেনতেন কলে। শিৱই গম পালে যে এওঁ মোক ফাঁকি দিছে। কিন্তু অন্তৰৰ পৰা সেইদিনাই সতীক ত্যাগ কৰিলে। কিয়? কাৰণ তেওঁৰ আৰাধ্য স্বামী ৰামচন্দ্ৰৰ পত্নী অৰ্থাৎ তেওঁৰ মাতৃসম সীতাৰ দেহ যিহেতুকে ধাৰণ কৰিলে, সেই সতীৰ লগত কোনো দিন আৰু কামনাত লিপ্ত হ'ব নোৱাৰে, দৈহিক সম্বন্ধ ৰাখিব নোৱাৰে। সেইকাৰণে সতীক সেই দিনাখনেই ত্যাগ কৰিলে। মাত্ৰ পাছত দক্ষ যজ্ঞত কায়িকভাৱে সতীয়ে নিজক ত্যাগ কৰিছে। ঘটনা আমি কৈ আছো যে পতিব্ৰতাৰ ওপৰত। ইয়াত ৰামচন্দ্ৰই জানে আৰু সেইকাৰণে কৈছে, ভাগ্যেহে লভিলো ভাৰ্যা কত তপসায়। হাততে বিধাতা তাক হৰিলে দেখায়, কিন্তু এনেকুৱা বিধাতা মোক দেখুৱাই লৈ আকৌ হঠাতে লৈ গ'ল। আমাৰ জীৱনতো এনেকুৱা বহুত বস্তু হয়। কিছুমান বস্তু কেইদিনমানৰ কাৰণে বহুত সুখ দিবৰ কাৰণে আমাৰ জীৱনলৈ আহে, হঠাৎ নাইকিয়া হৈ যায়। হঠাৎ আমাক বহুতে ফোন যোগেও এনেকুৱা ধৰণৰ কথা কয়। তেওঁলোকে কি বিশ্বাস কৰি, কি আশা কৰি আমাৰ পৰা কি বিচাৰে আমি নাজানো, কিন্তু ব্যক্তিগত বহু কথা আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে আৰু কয়, এনেকুৱা এটা মই সুখ পাই আছো, কেনেকুৱা জীৱনত ইমান সুখ দিছিল, হঠাৎ মোৰ পৰা আঁতৰি গ'ল, এতিয়া মই কি কৰিম কি নাই, ইত্যাদি ইত্যাদি ইত্যাদি। আমাৰ জীৱনত যিবিলাক এনেকুৱা ঘটনা ঘটে, এইবিলাক হৈছে আমাৰ প্ৰাৰব্ধ। আমি যিটো লৈ আহো, গতিকে প্ৰাৰব্ধ মতে যিটো বস্তু হয় সেইটো আমি ভোগ কৰিবলগীয়া হয়। শাস্ত্ৰই আপোনাক এটা বস্তুৱে দিব যে জীৱনত যিমানবিলাক সংঘাত আহে, সুখ দুখ থাকিবই। সুখ দুখ জীৱনৰ এটা পাৰ্ট। কোনো এনেকুৱা মানুহ নাই যোনে ক'ব পাৰে যে মোৰ জীৱনত দুখ অহা নাই, আৰু কোনো মানুহ এনেকুৱা নাই যোনে ক'ব পাৰে যে মোৰ জীৱনত মই সুখ পোৱা নাই। এইটো অসম্ভৱ, কাৰণ আমি মিশ্ৰিত কৰ্মফল লৈ আহিছো। আমাৰ সঞ্চিত কৰ্মত 3 ধৰণৰ ফল থাকে। অনিষ্টম ইষ্টম মিশ্ৰম ছত্ৰী বিধা কৰ্মনা ফলম, অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। তাত কৈছে 3 ধৰণৰ ফল। আমি যিমান কাম কৰোঁ তাৰ 3টা ফল থাকে। এটা হৈছে ভাল, এটা হৈছে বেয়া, এটা হৈছে মিশ্ৰিত। ভালটোক পুণ্য বুলি ধৰক, বেয়াটোক পাপ বুলি ধৰক, আৰু মিশ্ৰিতটোক পাপ পুণ্যৰ সংমিশ্ৰণ। যেতিয়া এটা জীৱৰ শৰীৰ নষ্ট হয়, আত্মাটো লিংগ দেহাৰ লগত যেতিয়া ওলাই যায়, তেওঁ পুনৰ কি শৰীৰ ধাৰণ কৰিব সেইটো নিৰ্ভৰ কৰিছে তেওঁৰ সঞ্চিত কৰ্মৰ পৰা কোনটো অংশ ভোগ কৰিবৰ কাৰণে আনিছে। সেই যিটো অংশ লৈ সেই অংশটোক আমি প্ৰাৰব্ধ বুলি কওঁ। তাত যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে স্বৰ্গলোকত যায়, দেৱতা হৈ থাকে। কেতিয়ালৈকে? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি, নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব পাৰে যেতিয়ালৈকে তেওঁৰ পুণ্য সঞ্চিত হৈ থাকে। পুণ্যক্ষয় ভৰিলে পুনৰ নৰকত মজয়, আকৌ 84 লাখ ভ্ৰমণ কৰিব লাগে। আৰু যদি কেৱল পাপ আহে তেতিয়াহ'লে অধোজনী, কীট পতংগ পোক পৰুৱা যিমানবিলাক আছে, গছ বন ইত্যাদি, এইবিলাক অধোজনী বুলি কয়। আৰু যেতিয়া মিশ্ৰিত কৰ্মফল আহে তেতিয়া মনুষ্য শৰীৰ পায় বুলি শাস্ত্ৰত কয়।
সেইকাৰণে মিশ্ৰিত কৰ্মফল লৈ অহাৰ কাৰণে আমাৰ জীৱনত সুখ আৰু দুখ দুইটা বস্তুৱে আমি পাওঁ। সেইকাৰণে যেতিয়া আমাৰ জীৱনলৈ সুখ আহিলে আমি বহুত আনন্দিত হওঁ আৰু দুখ আহিলে আমি আটাইতকৈ দুখী হৈ পৰোঁ। কিন্তু শাস্ত্ৰত বাৰে বাৰে কৈছে যে সুখ আৰু দুখ এইটোক লৈ পেলাই ইমান চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ বৰ্তমান কৰ্মৰাজি আমি কি ধৰণে কৰিব পাৰোঁ শাস্ত্ৰসন্মতভাৱে, কি ধৰণে বৰ্তমান বা ক্ৰিয়ামান কৰ্ম বা ভৱিষ্যত কৰ্ম বুলি যাক কৈছে, এই কৰ্মটো মানে এতিয়া আমি কি কৰিছোঁ এই বস্তুটোৰ ওপৰত আমি ফ'কাছ কৰিব লাগে। যিটো লৈ আহিছোঁ সেইটো আমি পামেই। প্ৰহ্লাদে যেনেকৈ দৈত্য শিশুসকলক কৈছে, দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱৈ দৈব্যে অন্তে দুখ নাপাৱয়। সেই মতে জানা সুখ মিলে আখি দুখ গুছে তেতিক্ষণে, আকৌ লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে। প্ৰহ্লাদে দৈত্য শিশুসকলক সপ্তম স্কন্ধ ভাগৱতত যিটো উপদেশ দিছে তাত বৰ সুন্দৰভাৱে কৈছে, যেনেকৈ মানুহে দুখ নিবিচৰাকৈ জীৱনলৈ দুখ আহে আৰু আঁতৰি যোৱাৰ পাছত যিহেতুকে দুখ নাথাকে, ঠিক তেনেকৈ যেনেকৈ দুখ নিবিচৰাকে মানুহৰ জীৱনলৈ দুখ আহে, তেনেকৈ সুখো আহিব। কাৰণ যিটো আমাৰ জীৱনলৈ আহি আছে এইটো আমাৰ আগৰ কৰ্মফল, এইটো প্ৰাৰব্ধ। এতিয়া যিখিনি কৰিছোঁ এইটো আমি ভৱিষ্যতে পাম, এইটো ল অফ একশ্যন। সেইকাৰণে ইয়াত দেখুৱাইছে যে এজন মানুহৰ হঠাৎ যেতিয়া জীৱনত দুৰ্যোগ আহে, বিপদ আহে, তেওঁ কেনেকুৱা গতি হয়। ইয়াত ৰামচন্দ্ৰই সেই বস্তুখিনি দেখুৱাইছে আৰু বিধাতাক দোষ দিছে। বিধাতাক ভৈল পৰিচ্ছেদা দেখা ইজন্মক লাগি, মই সি পাতকী তোৰ ভৈলো বধ ভাগি। এইটো জন্মৰ কাৰণে তোৰ পৰা আৰু এৰাৰি মানে সম্পূৰ্ণৰূপে তোৰ লগত আৰু মিলন আঁতৰি গ'ল, পৰিচ্ছেদ হ'ল। আৰু ময়ে সেইজন পাতকী যি তোৰ বধৰ ভাগিদাৰ হলো। কাৰণ ৰামচন্দ্ৰই ভাবিছে সীতা জীৱিত নাই, মৰিল, বনত থৈ আহিছে, গতিকে গম নাপায়। ঘোৰ বনবাসে দুখে নভৈলা নিৰ্জান, হৰি নিলে ৰাৱণে ৰহিল তাতে প্ৰাণ। আতি সুচৰিতা শান্তি জনকৰ জিক, সহি হাতে বধি ভৈলো ৰাক্ষসতো অধিক। বনবাসত থাকোতো তো দুখৰ শেষ নহল। সীতাৰ চৰিত্ৰটো এনেকুৱা দেখুৱাইছে, কাৰণ পিতৃবাক্য পালি বনলৈ ৰামচন্দ্ৰ যাবলগীয়া আছে, সীতাক বনবাস দিয়া নাই। কিন্তু সীতাই নিজৰ পতিব্ৰতা ৰক্ষা কৰিবৰ কাৰণে যে য'ত মোৰ স্বামী যাব, যিখিনি কষ্ট মোৰ স্বামীয়ে ভোগ কৰিব সেইখিনি মই কৰিম, মই লগত থাকিম, এই বস্তুটো সীতাক দেখুৱাইছে। আৰু সেয়া কথা ৰামচন্দ্ৰই জানে। এতিয়া মনত পৰিছে যে যেনেকৈ মোৰ লগতে তই বনবাস খাটিলি, তাতো তোৰ কিমান দুখ, ৰাৱণে তোক হৰি নিলে, তথাপিও যি নহওক তোৰ প্ৰাণ আছিল। কিন্তু সেইগৰাকী অতি সুচৰিতা শান্তি জনকৰ জীয়ৰী মই নিজ হাতে বধি ৰাক্ষসতকৈ অধিক হলো, মই নিজ হাতে বধ কৰিলো। ইয়াত সহি হাতে বুলি কৈছে, সহি হাতে মই বুলিও কৰবাত আছে, কোনো ৰামায়ণত মই বুলি আছে, এইটো নিজ হাতে, তলত লিখিও দিছে মই বুলি। এইটো মানে সহি হাতে মানে ইয়াত মই নিজৰ হাতে এইটো বুজাইছে যে যিগৰাকী বনবাসত থাকোতে ইমান তেতিয়াও দুখৰ কোনো ধৰণৰ নিৰ্যান পোৱা নাছিল, ৰাৱণে হৰি নিলে তথাপিতো প্ৰাণ ৰক্ষা কৰি আছিল, কিন্তু সেইগৰাকীক মই নিজে এই বধৰ ভাগিদাৰ হলো। গতিকে মোতকে আৰু পাপী পাতকী কোনো নাই, মই ৰাক্ষসতকৈ অধিক হলো। ইয়াৰ পিছত কৈছে, ও দণ্ডক আপোনাৰ চিন্তা, মুকে সেইবিলি সতী তই সুচৰিতা, পাহৰিব কিমতে সি হব তোৰ গুণ, কিনো নিদাৰুণ মই পুৰুষ দাৰুণ। যেতিয়া দণ্ডকা মনত আছিল তেতিয়াও এগৰাকী পতিব্ৰতা নাৰীৰ দৰে তই নিজৰ কথা চিন্তা নকৰি মোক সেৱা কৰিলি, আৰু যিখিনি মোৰ কাৰণে ত্যাগ কৰি থৈ গলি সেইখিনি মই কেনেকৈ পাহৰিব কিমতে সি হব তোৰ গুণ। আৰু তোৰ বিপৰীতে মই
তো যিমানখিনি মোৰ কাৰণে ত্যাগ কৰিলি সেইখিনি মই এক মুহূৰ্তত পাহৰি গলো, লোক অপবাদৰ কাৰণে পাহৰি গলো, আৰু পাহৰি মই তোক বনবাস দি দিলো। গতিকে মই কিমান দাৰুণ। অপাৰ সাগৰে বান্ধিলো শিলা সেতু, সবান্ধৱে বধিলো ৰাৱণ জাৰ হেতু, হেনয় প্ৰিয়াক মই তেজিলো কমনে, চান্দাল বুলিয়া গৰিহিবে জীৱা কোনে। তোৰ কাৰণে শিলৰ সেতু বনাই সাগৰ বান্ধি সবান্ধৱে গৈ আমি সবান্ধৱে ৰাৱণক বধ কৰিলো, সকলোকে বধ কৰিলো তোৰ কাৰণে। যেতিয়া বিৰহত থাকে তেতিয়া মানুহৰ প্ৰতি আকৰ্ষণ বেছি হয়। ইয়াৰ উদাহৰণ আপোনালোকে ৰাসলীলাত পাব। ভগৱান কৃষ্ণই গোপীসকলৰ লগত যেতিয়া ক্ৰিয়া কৰিছে আৰু যেতিয়া গোপীসকলৰ মনত অহং ভাৱ আহিছে যে আমি সুন্দৰী, আমাৰ কাৰণে কৃষ্ণ এনেকুৱা বলিয়া, আমি নহলে আৰু নচলিব, ইত্যাদি ইত্যাদি মনলৈ ভাৱ আহিছে, তেতিয়াতো হঠাৎ অন্তৰ্ধান হৈছে। আৰু যেতিয়াই আপোনজন কাষত নাথাকে তেতিয়া মনটো বাৰে বাৰে তেওঁৰ চলে যায়। কিন্তু যেতিয়া লগত থাকে তেতিয়া অকণমান যেন বেলেগ, আকৌ মনটো বেলেগলৈ যায়, আছে আৰু কাষত। এই কথাখিনি বৰ সুন্দৰভাৱে বুজাইছে। বিৰহত কেনেকৈ নিজৰ প্ৰিয়জনৰ প্ৰতি মনৰ আসক্তি আৰু বাঢ়ে, কেনেকৈ তেওঁৰ মন মগজুত কেৱল 24 ঘণ্টা এই প্ৰিয়জনৰ মনে ভাৱনাই তেওঁক আগুৰি ৰাখে, এই বিৰহৰ ভাৱটো তাত দেখুৱাইছে। আৰু ইয়াতো যেতিয়া সীতাক হৰণ কৰি ৰাৱণে লৈ গ'ল, যেতিয়া সীতা কাষৰ পৰা আঁতৰি গ'ল, তেতিয়া ৰামচন্দ্ৰৰ যিটো গতি হৈছিল, প্ৰাণৰ প্ৰিয়েক বিচাৰি যেনেকৈ হাহাকাৰ হৈছিল, আৰু তাৰ কাৰণে তেওঁ যিকোনো কৰ্ম কৰিবৰ কাৰণে উদ্যত হৈছিল, আৰু তাৰে প্ৰতিফল স্বৰূপে ৰাৱণক বধ কৰি তেওঁ সীতাক উদ্ধাৰ কৰি আনিছিল। এতিয়া ইয়াত কৈছে যে মই তোমাৰ কাৰণে সাগৰত সেতু বান্ধি ৰাৱণৰ বংশ পৰিয়াল সমস্তকে নাশ কৰি তোমাক উদ্ধাৰ কৰি আনিলো, আৰু এনেকুৱা এগৰাকী প্ৰিয়েক মই নিজে কেনেকৈ ত্যাগ কৰিলো। মোৰ কথা যদি কোনোবাই শুনে তেতিয়া মোক চণ্ডাল বুলি গৰিহণা দিব। এই বুলি ৰামচন্দ্ৰে কৰন্ত বিলাপ, ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সন্তাপ, বুলন্ত প্ৰবোধ সবে বেঢ়ি ভাতৃলোক, সন্ধুক্ষণ হোৱা দদা পৰিহৰা শোক, ইটো খেদ দদা হৃদয়ত দিও ঠাই, আৰু কি কান্দিলে সিটো জানকী পাই। হে ৰাম আপুনি সৰ্বজ্ঞ জানা, আপুনি সৰ্বজ্ঞ সবে জানা যে নই, অসাৰ সংসাৰ ইটো সবে মায়া মই। ৰামচন্দ্ৰই যেতিয়া বিলাপ কৰি আছে, যেতিয়া তেওঁৰ ভাতৃ ভৰত লক্ষ্মণ শত্ৰুঘ্নে প্ৰবোধ দিছে, সান্তনা বাণী দিছে, দাদা তুমি দুখ ত্যাগ কৰা, কিয়নো এতিয়া কান্দি থাকিলে জানো তুমি জানকৈ কাকো পাবা, আৰু বিশেষভাৱে তুমি সৰ্বজ্ঞ, তুমি সকলো জানা। এই যি সংসাৰ, এই সংসাৰ হৈছে মায়াময়, অসাৰ সংসাৰ এইটো সবে মায়াময়। দুদিনৰ কাৰণে আমি এই পৃথিৱীলৈ আহোঁ আৰু দুদিন সামৰিম, যাৰ যেতিয়াই শেষ হ'ব সেইমতে আমি গুচি যাব লাগে। যেনেকৈ আপুনি মই কৰবালৈ যাত্ৰা কৰিলে, যেনিবা এজন মানুহ ট্ৰেইনত যাব ইয়াৰ পৰা দিল্লীলৈ, তেওঁ আগতে ডিচাইড কৰে মই কিহত যাম, ট্ৰেইনৰ কোনটো ক্লাছ হ'ব মোৰ কাৰণে, জেনেৰেল ক্লাছত যাম, শ্লিপাৰত যাম।
AC ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ AC 3 টায়াৰ ক'ত যাম আগতে ডিসাইড হয় টিকেট সেইমতে লয় আৰু যি ধৰণৰ টিকেট তেওঁ পায় যদি AC 3 টায়াৰ তেওঁৰ ৰিজাৰ্ভেশ্যন থাকে তেতিয়াহ'লে তেওঁ ট্ৰেইনত AC 3 টায়াৰত নিজৰ সুৰক্ষিত সিটতে বহিব আৰু তালৈকে যাব যলৈকে তেওঁৰ গন্তব্যস্থান যলৈকে তেওঁ টিকেটটো লৈছে এতিয়া যেনিবা তেওঁ ট্ৰেইনত উঠাই বহিছে সিটটোত AC 3 টায়াৰত আমি দেখো যে তাত 8টা সিট থাকে সাইড বাৰ দুটা লগাই 3টা 6টা আৰু ইফালে সাইড বাৰ দুটা 8টা 8জন মানুহ আহিব তালৈ এজন এজনকৈ আহিছে হয়তো এটা ষ্টেচনত দুজন উঠিল আন এটাত বেলেগ উঠিল তাৰ পিছত এজন উঠিল এনেকৈ 8জন মানুহ তাত উঠিল আৰু দীঘলীয়া যাত্ৰা দুদিন তিনদিন লাগে গতিকে কথা বতৰা পাতি আনন্দিত হৈ এটা পৰিয়ালৰ দৰে হ'ল খাওঁতে বওঁতে কিবা খাইছে কিবা কৰিছে একেলগে কৰিছে আত্মীয়তাৰ দৰে হৈ গ'ল সকলো এটা পৰিয়াল কিন্তু জনে জলৈকে টিকেট লৈছে তেওঁ তাত নামিবই লাগিব এইটো বাউল তেওঁ ক'ব নোৱাৰে যে মই দিল্লীলৈ যাম কাৰণে তই মোৰ লগত দিল্লীলৈকে বল অসম্ভৱ যদি কোনোবা এজনে পাটনালৈ টিকেট লৈছে তেওঁ পাটনাত নামিব কোনোবা মুজফ্ফৰপুৰ লৈছে তাত নামিব কোনোবা লক্ষ্ণৌ লৈছে কোনোবা তাত নামিব যোনে জলৈকে লৈছে যাৰ টিকেট জলৈকে থাকে আমিও তেনেকৈ একোটা প্ৰাৰব্ধ লৈ আহিছো সেই ৰেলৱে টিকেটটোৰ দৰে প্ৰাৰব্ধ আমি লৈ আহিছো ইয়াত লিখা আছে চব আৰু এইটোও কৈছে গৰ্ভত থাকোঁতে 5টা বস্তু ফাইনেল হৈ যায় আয়ু কৰ্মম চা বিত্তম চা বিদ্যা নিধনম এবচ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম আয়ু তেওঁ কিমান দিন থাকিব কৰ্ম কেনেকুৱা হ'ব টকা পইচা কেনেকুৱা হ'ব আয়ু কৰ্মম চা বিত্তম চা বিদ্যা বিদ্যা কেনেকুৱা হ'ব আৰু নিধন মৃত্যু কোনদিনা কেনেকৈ হ'ব এই সমস্তখিনি ফাইনেল হৈ যায় মাতৃ গৰ্ভত থাকোঁতে কিয়নো প্ৰাৰব্ধ আমি লৈ আহিছো যিটো প্ৰাৰব্ধ আনিছো সেইমতে এইটো জীৱন চলিব ইয়াত এতিয়া আমি যিখিনি কৰ্ম কৰিম এইখিনি আমাৰ আকৌ ভৱিষ্যত আমি ইয়াৰ ফলটো পাই যাম এই জন্মটো লাভ কৰিব পাৰে আপুনি ইয়াৰ আমি সৰুতে যিখিনি কৰ্ম কৰিছো তাৰেইটো বৰ্তমান আমি ফল ভোগ কৰি আছো আপোনাৰ অতীতৰ কৰ্মৰাজিৰ ফল বৰ্তমান আপুনি পাইছে বৰ্তমান যিখিনি কৰ্ম ইয়াৰ ফল আপুনি ভৱিষ্যতে পাব যে চিয়ৰ এইটো ল অফ এক্ট কৰ্মৰ ফলৰ পৰা কোনো হাত সাৰিব নোৱাৰে যাৰ যেনেকুৱা কৰ্ম কি ফল ভোগ কৰিব যিহেতুকে আমি প্ৰাৰব্ধ লৈ আহিছো কেনেকুৱা টিকেট কাটিছো সেইটো আমি আগতেই ডিসাইড হৈ আছে আৰু কলৈকে যাম সেইটো ডিসাইড হৈ আছে কিন্তু আমি ইয়াত ট্ৰেইনত উঠাৰ পাছত এনেকুৱাকৈ মজি যাওঁ এনেকুৱা লাগে যেন আমি বস্তৱ এয়াই আমাৰ সকলো বস আমাৰ ইয়াৰ বাহিৰে বেলেগ একো নাই আমি পাহৰি যাওঁ যে আমি বেলেগে বেলেগে টিকেট লৈছো বেলেগে বেলেগে আমাৰ ডেষ্টিনেশ্যন লক্ষ্য গতিকে বেলেগ বেলেগ ষ্টেচনত আমাৰ নামিব লাগিব কাৰোবাৰ ক'ৰবাত দুজনৰ মাজত একেলগে হ'ব পাৰে একো ডাঙৰ কথা নহয় গতিকে সেইটো কিন্তু চিৰদিন কোনো থাকিব নোৱাৰে সেইকাৰণে ইয়াত লিখিছে অসাৰ সংসাৰ ইয়াত কোনো সাৰ নাই সব মায়াময় মায়া মানে মা মানে সংস্কৃতত মা শব্দৰ অৰ্থটো হৈছে নাইকিয়া নাই ইয়া মানে য'ত য'ত নাই মানে যিটো বস্তু নাইকিয়া সেইটোৱে মায়া আৰু গুৰুজনাইতো ইয়াৰ সুন্দৰ অনুবাদো কৰিছে চতুশ্লোকী ভাগৱতত ভগৱান নাৰায়ণে ব্ৰহ্মাক যেতিয়া চতুশ্লোকী ভাগৱত কৈছিল তাত মায়াৰ বিষয়ে কৈছে ঋতেৰ্থে ইয়াত প্ৰতিয়ত না প্ৰতিয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাষো যথাতম 2:34 দ্বিতীয় স্কন্ধ নৱম অধ্যায় 34 নম্বৰ শ্লোক ইয়াৰে অনুবাদ গুৰুজনাই কৰিছে দ্বিতীয় স্কন্ধ ভাগৱতত অবস্তুক দেখাৱই বস্তুক আৱৰি এইখে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় থাকিতো ৰাহুক জন কেহু নেদেখয় সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক এইটোৱে হৈছে মায়াৰ মূল বস্তু মায়া দুই ধৰণৰ এক জীৱ মায়া এক গুণ মায়া জীৱ মায়া ইয়াক দুই ধৰণৰ আছে এক হৈছে আৱৰণ এক হৈছে বিক্ষেপণ আৱৰণ যিটো শক্তি ই আমাৰ বুদ্ধিৰ ওপৰত এখন পৰ্দা দি দিয়ে আমাৰ জ্ঞানৰ ওপৰত এখন পৰ্দা দি দিয়ে যাৰ কাৰণে আমি আচল তত্ত্বটো অনুভৱ কৰিব নোৱাৰো দেখা নাপাওঁ যেনেকৈ ৰাতিপুৱাই শোৱাৰ পৰা উঠি আমি আইনাখনত যেতিয়া মুখ চাওঁ তেতিয়া আমাৰ প্ৰতিবিম্ব আমি আইনাত দেখা পাওঁ কিন্তু
যদি আগদিনা ভয়ংকৰ ধুমুহা হ'ল, বাহিৰৰ ধূলি বালিয়ে উৰি আহি আইনাখনৰ ওপৰত যদি সম্পূৰ্ণ এটা ধূলিৰ যদি লেয়াৰ বহি থাকে, এটা আৱৰণ বহি যায়, তেতিয়া আমি ওচৰতে থিয় হলেও এই আৱৰণটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ প্ৰতিবিম্বটো আইনাখনত দেখা নাপাব। ঠিক তেনেকৈ মায়াই এটা কাম কৰে, এখন পৰ্দাৰ, এটা আৱৰণৰ, যাৰ কাৰণে আমাৰ ভিতৰতে থকা ভগৱন্তক আমি দৰ্শন কৰিব নোৱাৰো, আমি দেখা নাপাওঁ। আৰু আনটো হৈছে বিক্ষেপণ, মনটোক আঁতৰাই পঠিয়াই কলৈ? সংসাৰলৈ। আমি জানো, দেখি আহিছো, প্ৰত্যেকজন মানুহে জানে জীৱনটো চিৰস্থায়ী নহয়। জনম লৈছে যেতিয়া মৃত্যু নিশ্চিত। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ পৰিহাৰে অৰ্থে না ত্বং শুচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, জন্ম ললে মৃত্যু নিশ্চিত আৰু মৃত্যু হলে পুনৰ জন্ম নিশ্চিত। ইয়াক লৈ শোক কৰাৰ কোনো কাৰণ নাই। আমিও জানো মানুহৰ মৃত্যু দেখি আহিছো, কিন্তু হঠাৎ যেতিয়া কোনোবা আপোনজন, আপোন বুলি যাক আপোন, এইটো এটা মায়াৰে খেল। আপোন বুলি কওঁ কিয়? কাৰণ আমি শৰীৰটোক মই বুলি ভাবিলো। শৰীৰটোক মই বুলি ভাবি শৰীৰৰ লগত সম্বন্ধ থকা, শৰীৰৰ লগত সম্পৰ্ক থকা বস্তু বা ব্যক্তিখিনিক মোৰ বুলি ভাবিলো, আপোন বুলি ভাবিলো। আৰু যাক আমি আপোন বুলি ভাবিলো সেইসকলৰ প্ৰতি আমাৰ মোহ হ'ল। আৰু মোহ হোৱাৰ কাৰণে যেতিয়া সেই বস্তু বা ব্যক্তি কিবা যেতিয়া হানি হয়, বিঘিনি হয়, তেতিয়া আমি শোক অনুভৱ কৰো। এইটোৱে হৈছে মায়াৰ খেল। এই সত্যটো আমি জানো, জানিও বাৰে বাৰে পাহৰো। আমি জানো যে কোনো মানুহ চিৰদিন থাকিব পৰা নাই। কিমান ৰজা মহাৰাজা আহি গল। আপোনালোকে যেতিয়া ভাগৱতৰ ধৰণী গীতা পঢ়িছে তেতিয়া গম পাইছে। তেওঁ ধৰণীয়ে, পৃথিৱীয়ে কৈছে যে মোক পাবৰ কাৰণে কিমান ৰজা মহাৰাজাই কষ্ট কৰিলে, যুদ্ধ কৰিলে। আজিতো তেওঁলোকতো নাই, তেওঁলোকৰ নাতি পুতিও পাবলৈ নাই, মই তেনেকে আছো। আমাৰ ইয়াত চব মায়াৰ খেল। মায়াই মনটো এনেকুৱাকৈ বিশৃংখলতাৰ সৃষ্টি কৰি দিয়ে যে আমি সংসাৰখনকে নিজস্ব বুলি ভাবি লৈ, মোৰ এইখনে সত্য বুলি ভাবি লওঁ আৰু তাৰ প্ৰতি আমি আসক্ত হৈ যাওঁ। ইয়াত ভাতৃসকলে ৰামচন্দ্ৰক বুজনি দিছে, যিজন সৰ্বজ্ঞ, কেৱল আমাৰ কাৰণে দেখুৱাইছে। আৰু তেওঁক কৈছে এইখন অসাৰ সংসাৰ, এই চব মায়াময়, চব মায়াৰ খেল। মায়াই আমাক এনেকুৱাকৈ ঘেৰাও কৰি ৰাখিছে, কিবা এটা বস্তুৰ প্ৰতি আমি আসক্ত হোৱাৰ পিছত সেই বস্তুটোৰ হানি বা বিঘিনি হলে আমি ভাগি পৰো শোকত। ভগৱানৰ প্ৰতি অশ্ৰদ্ধা আহি যায়, মানুহে ভগৱানক গালি পাৰে, তোৰ দৰে নিদাৰুণ আৰু কোনো নাই, তই মোক ইমান এনেকুৱা এটা বস্তু দি হঠাৎ মোৰ পৰা কাঢ়ি লৈ গলি, কিমান নিদাৰুণ তই। এয়া আমাৰ অজ্ঞতা। কেইদিনমানৰ কাৰণে আহে আমাৰ সংসাৰত, আমি পৰিয়ালত, যোনে নহওক, আমাৰ জীৱনলৈ, আমাৰ হাতলৈ, আৰু নিৰ্দিষ্ট সময়ত তেওঁ আঁতৰি যাব। এইটোক লৈ শোক কৰাৰ কোনো প্ৰশ্নই নাথাকে। কিন্তু যেতিয়াই আমাৰ যেতিয়া মোহটো বৃদ্ধি হৈ যায়, শৰীৰৰ প্ৰতি আসক্ত হয়, শৰীৰ সম্বন্ধীয় বস্তু বা ব্যক্তিৰ প্ৰতি মোহ উৎপন্ন হয়, আৰু মোহ উৎপন্ন হলে সেই মোহত থকাৰ কাৰণে কিবা বস্তুৰ হানি বিঘিনি হলে আমি শোক পাবলগীয়া হয়, সন্তাপ হবলগীয়া হয়। এই বস্তুটোৱে ইয়াত এতিয়া ৰামচন্দ্ৰই দেখুৱাইছে, আৰু ভাতৃকেইজনে তেওঁক বুজনি দিছে আৰু কৈছে যে ইয়াৰ চব মায়াময়। পুত্ৰ দ্বাৰা বান্ধৱ যতে কপুৰি কৰ, হেন জানা সবে শোক সন্তাপৰ ঘৰ। ক্ষণকে সংযোগ হুৱে, ক্ষণেকে বিয়োগ, মিছা বিষয়ত কিছু নাহি সুখ ভোগ। পুত্ৰ কওক, পত্নী কওক, বান্ধৱ কওক, যোনে নকওক, চব হৈছে সন্তাপৰ ঘৰ। কিয়? আপোনাক শাস্ত্ৰৰ এটা বৰ ডাঙৰ কথা আছে। শাস্ত্ৰ যদি আমি পঢ়ি যাওঁ, যদি প্ৰপাৰলি বস্তুটো বুজি লোৱা নহয়, তেতিয়াহ'লে ইয়াৰ কিন্তু খুব এটা বিপৰীত অৰ্থ সমাজলৈ গুচি যায়। এতিয়া ইয়াত যদি চিম্পল ভাৱে চোৱা যায়, পুত্ৰ দ্বাৰা বান্ধৱ যতে পৰিকৰ, হেন জানা সবে সুখ সন্তাপৰ ঘৰ।
পুত্ৰ পত্নী বান্ধৱ যত যিমান আছে চব সন্তাপৰ ঘৰ। গতিকে এই বুলি যদি ভাবি লৈ যদি কোনোবাই ভাবে যে এয়া চব বিয়া বাদ দি দিব লাগে, এইবিলাক কোনো কাম নাই, তেতিয়াহ'লে সেইটোতো একেবাৰে ভুল কথা। এইটো একেবাৰে ভুল হ'ব, এইটো কোনো কোৱা নাই। আৰু গুৰুজনাৰ মেইন যিটো মানে কি ক'ম আমি, গুৰুজনাৰ অদ্বিতীয় যিটো এটা মত, পৃথিৱীত যিমান ধৰ্ম আছে প্ৰায়বিলাক ধৰ্ম অলপ বেলেগ ধৰণৰ, আৰু গুৰুজনাৰটো অদ্বিতীয়, ইয়াৰ কাৰো নিমিলে। গুৰুজনাই কৈছে সংসাৰতে থাকা, ত্যাগ কৰাৰ প্ৰয়োজন নাই, একো নাই। কিন্তু ডাঙৰ কথা হৈছে আসক্ত নহবা, এইটোহে আচল বস্তু। যদি আমি আসক্ত হওঁ, যদি মোহ হয়, যিটো অৰ্জুনৰ হৈছিল, কথম ভীষ্ম মহম সংখ্যে দ্ৰোণ চ মধুসূদন ঈশোভি প্ৰতি উৎসামী পূজাৰ হবৰি সূদন। ২য় অধ্যায় ৪ নম্বৰ শ্লোক গীতা। মই কেনেকৈ ভীষ্মৰ লগত যুদ্ধ কৰিম, কেনেকৈ মই দ্ৰোণাচাৰ্যৰ লগত যুদ্ধ কৰিম, এয়াতো মোৰ মানে শ্ৰেষ্ঠজন জ্যেষ্ঠজন, মই কেনেকৈ পাৰিম, তো পূজাৰ কাৰণে যোগ্য, সেৱাৰ কাৰণে যোগ্য, এনেকুৱা ব্যক্তিৰ লগত মই যুদ্ধ কৰিব নোৱাৰো। কিয়? কাৰণ তেওঁ মোহত আছে। মোহ কিহৰ কাৰণে? শৰীৰটোক মই বুলি ভাবি লৈছে, আৰু শৰীৰ সম্বন্ধীয় বস্তুখিনি ভাবিছে। আধ্যাত্মিকতাত তেওঁ নিজে উত্তৰণ তেতিয়ালৈকে ঘটাব পৰা নাই। ইয়াত কৈছে যে পুত্ৰ পত্নী যোনে নহওক কিয়, সন্তাপৰ ঘৰ তেতিয়ালৈকে হ'ব যেতিয়ালৈকে আপুনি যদি আসক্ত হয়। নাও এখন পানীত থাকে, নাও পানীত থাকেই, এইটোতো ডাঙৰ কথা নহয়, এইটো একো চিন্তা কৰিবলগীয়া বিষয় নহয়। নাও পানীতে থাকে, কিন্তু নাওত যেতিয়া পানী সোমাই যায় তেতিয়া চিন্তনীয় বিষয়। এইটো বৰ ডাঙৰ কথা। যেতিয়া আমি বিষয়ত সোমাই যাম, আসক্ত হৈ যাব, তেতিয়া আপুনি দুখ পাব। কিন্তু যদি আপুনি আসক্ত নহয়, নিজৰ কৰ্তব্য যদি 100% কৰি যায়, মোৰ সন্তানৰ প্ৰতি যি কৰ্তব্য মই 100% কৰিছো, মোৰ পত্নীৰ প্ৰতি যি কৰ্তব্য মই 100% কৰিছো, মোৰ সমাজৰ প্ৰতি যি কৰ্তব্য মই 100% কৰিছো, যাৰ প্ৰতি যেতিয়া যিটো ধৰণৰ যিটো কৰ্তব্য 100% দিওঁ, কৰ্তব্য কৰক, নিজৰ কৰ্ম কৰি। শাৰীৰিক যিটো ধৰ্ম সেইটো আপুনি কৰক শাস্ত্ৰসন্মতভাৱে, কিন্তু আমাৰ যিটো মূল উদ্দেশ্য, যিহেতুকে আমি আত্মাৰ যিটো মূল উদ্দেশ্য পৰমাত্মাক লগ পোৱা, পৰমাত্মাৰ কাষ চাপা, সেইটো আমি পাহৰিব নালাগে। আৰু তাৰ কাৰণে আধ্যাত্মিকতাৰ প্ৰয়োজন হয়। যদি এজন মানুহে কেৱল শাৰীৰিক ধৰ্মই পালন কৰি আছে আৰু নিজক মই শৰীৰ বুলি ভাবি লৈ আসক্ত হৈ পৰিছে, তেতিয়াহ'লে তেওঁ মোহত থাকিব। আৰু যিটো গতি অৰ্জুনৰ হৈছিল, শোক মোহ মহা পংক মাজে অৰ্জুন মগন বইলা দেখি, যিটো আমাক মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখি দি গৈছে, সেই অৱস্থাটো হ'ব। আপুনি শোক মোহৰ মহাপংকত এই বোকাত সোমাব। আৰু তাৰ বিপৰীতে যদি আপুনি বুজি পায় যে ঠিক আছে, এওঁ মোৰ শাৰীৰিক সম্বন্ধ আছে, একদম সত্য, মই ইয়াৰ প্ৰতি কৰিবলগীয়া মোৰ কৰ্তব্য আছে, এইটোও সত্য, আৰু আপুনি শাস্ত্ৰসন্মতভাৱে আপোনাৰ কৰ্তব্যখিনি পালন কৰি যাওক, কিন্তু ইমানকৈ এটাচ নহ'ব, ইমানকৈ আসক্ত নহ'ব, যিটোৱে সেই বস্তু বা ব্যক্তি যাৰ প্ৰতি আপুনি আসক্ত হৈছে তাৰ হানি বা বিঘিনিত আপোনাক জীৱনত আটাইতকৈ যে দুখ দিব, এই বস্তুটো আপুনি পাহৰি নাযাব। সেইকাৰণে ইয়াত কৈছে বলন্ত প্ৰভূত হবে ভেৰি আপুনি সৰ্বজ্ঞ হবে জানা নয়, পুত্ৰ দ্বাৰা বান্ধৱ যতেক পৰিকৰ, হেন জানা হবে শোক সন্তাপৰ ঘৰ, ক্ষণকে সংযোগ হোৱে ক্ষণকে বিয়োগ, মিছা বিষয়ত কিছু নাহি সুখ ভোগ। বাৰে বাৰে আমি পাওঁ যে বিষয়ত যিটো আমি সুখ দেখো সেইবিলাক মিছা। বাৰে বাৰে আপোনালোকে ভাগৱততো পাইছে, বিভিন্ন গ্ৰন্থ যেতিয়া অধ্যয়ন কৰিব চবতে লিখিব এইটো কথা। তথাপিতো আমি সংসাৰৰ যি সুখ তাৰ প্ৰতি আমাৰ মন যায়। এতিয়া আপোনালোকে শাস্ত্ৰ শুনি আছে, এতিয়া আপোনালোকে এইখিনি কথা শুনি আছে, যেতিয়াই মোবাইল অফ কৰিব, আকৌ যেতিয়া সংসাৰলৈ ঘূৰি আহিব, তেতিয়াই আকৌ যেতিয়া সংসাৰত ভোগবাদৰ কথা আহিব, তেতিয়াই মনটো আকৌ যাব তাত, কেনেকৈ এইটো কৰিব পাৰো, কেনেকৈ অমুক কৰিব পাৰো, কেনেকৈ তমুক কৰিব পাৰো। আৰু সৎভাৱে ধৰ্মক ৰাখি পেলাই যদি কৰে তেতিয়া কোনো আপত্তি নাই। কিন্তু আশা পাশা সতীৰ্বদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান, ১৮ অধ্যায় ১২ নম্বৰ শ্লোক গীতা। আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগে, সেইটোৱে ডাঙৰ কথা, সেইটো অতি ডাঙৰ কথা। মিছা বিষয়ক লাগি
এতিয়া কিহৰ কাৰণে আমি সংসাৰৰ প্ৰতি আকৃষ্ট হওঁ? বৰ তাত্ত্বিক কথা আছে। মই বুলি কোৱাৰ লগে লগে আমাৰ দুটা বস্তু আহে, আমি সকলোৱে জানো। এটা হৈছে আমাৰ এই 24 তত্ত্বৰ শৰীৰ, আৰু এটা হৈছে আত্মা। মূল তিনিটা তত্ত্ব আছে, বা ভগৱানৰ তিনিটা শক্তি বুলিও শাস্ত্ৰত কয়। চিত শক্তি, স্বৰূপ শক্তি, পৰাশক্তি, ভগৱান অন্তৰংগ শক্তি। এইটো ভগৱানৰ, যাক আমি ভগৱান বুলি কৈ থৈছো। এটা তেওঁৰ শক্তি আছে যিটো বহিৰংগ শক্তি, এইটোক আমি মায়া বুলি কওঁ। আৰু এটা আছে নিউট্ৰেল, তটস্থ, সেইটো হৈছে জীৱ। এই তিনিটাই মূল তত্ত্ব আছে। মায়াৰ পৰাই সংসাৰৰ সৃষ্টি হৈছে, তিনিটা গুণৰ পৰাই মূলত। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা, 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। তিনিটা গুণে বিক্ষোভিত হৈ পেলাই মহাতত্ত্ব অহংকাৰ এনেকৈ কৰি পেলাই সংসাৰ সৃষ্টি হৈছে। আৰু এই 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত হৈছে। ইয়াত মন আছে, বিশেষভাৱে জানি ল'ব, মন বুদ্ধি আছে। আৰু এইটো জ্বৰ, চেতন নহয়। ইয়াত যেতিয়া আত্মা প্ৰৱেশ কৰে তেতিয়া ই চেতন হয়। এতিয়া আমি কেতিয়া দেখা পাওঁ? যেতিয়া এজন মানুহৰ মৃত্যু হয়। ইন্দ্ৰিয়সমূহ সম্পূৰ্ণ থাকে, শৰীৰ, হাত, ভৰি, নাক, মুখ, আমি ইন্দ্ৰিয়বিলাক চব দেখা পাওঁ। কিন্তু যে তেওঁ একো ক'ব নোৱাৰে, মাতিব নোৱাৰে, অচেতন হৈ পৰি থাকে। একেই হাত, একেই ভৰি, কালি যিজন মানুহক লগ পাইছো আজিও সেইজনেই আছে, কিন্তু তেওঁৰ সচেতনতা নাই, তেওঁ জ্বৰ হৈ পৰিল। তেতিয়াই আমি গম পাওঁ যে কিবা এটা বস্তু ইয়াৰ পৰা ওলাই গ'ল। আৰু যিটো বস্তু ওলাই গ'ল সেইটোৱে হৈছে আত্মা। গতিকে সেইটোৰ পৰা আমি চিয়ৰ হ'ব পাৰোঁ যে আমাৰ মই বুলি কোৱাৰ লগে লগে দুটা বস্তু আছে। এটা হৈছে শৰীৰ, যিটো জ্বৰ, যিটো মৃত্যুৰ পাছত এই সংসাৰতে থাকে, আৰু ইয়াৰ শেষ অৱস্থা তিনিটা বিষ্ঠা পলু চায়। কিছু কিছু ধৰ্মৰ মানুহে মানুহৰ মৃত্যু হোৱাৰ পাছত এই শৰীৰটোক কাটি জীৱ জন্তুক খুৱাই দিয়ে, আৰু তেতিয়া জীৱ জন্তু এইটো বিষ্ঠা ৰূপে উলিয়াই দিয়ে। সেইকাৰণে এটা ইয়াৰ অৱস্থা বিষ্ঠা বুলি কয়। কিছু কিছু ধৰ্মত শৰীৰটো পুতি থয় আৰু তেতিয়া পলু হয়, সেইকাৰণে এইটো পলু বুলি কৈছে। আৰু হিন্দু ধৰ্মত ইয়াক জ্বলাই দিয়ে, গতিকে জ্বলাই দিয়াৰ পিছত ছাই হৈ যায়। সেইকাৰণে শাস্ত্ৰত কৈছে যে শৰীৰৰ শেষ অৱস্থা তিনিটা বিষ্ঠা, পলু আৰু ছাই। আৰু আত্মা যিহেতুকে সনাতন, ইয়াৰ মৃত্যু নাই, সেইকাৰণে আত্মা ওলাই গুচি যায়, আত্মাটো ওলাই যায়। এতিয়া আমাৰ কথা হৈছে দুটা বস্তু আছে বুলি আমি চিয়ৰ হলো। এটা হৈছে জ্বৰ, শৰীৰটো, আৰু এটা হৈছে আত্মা, সচেতন। আত্মা হৈছে ভগৱানৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, 15 অধ্যায় 7 নম্বৰ শ্লোক। মোৰে অংশ যিমান জীৱ আছে। গীতাত আকৌ কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত, অহম আদিচ মধ্যম চ ভূতানাম অন্ত এবচ। 10 অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে আত্মা বুলি তই জান, ময়ে আদি, ময়ে মধ্য, শেষত ময়ে থাকিম। গতিকে আত্মা ভগৱানৰ অংশ। মন বুদ্ধি হৈছে মায়াৰ অংশ। এতিয়া এটা ল আছে যে প্ৰত্যেক বস্তু নিজৰ মূললৈ যাব বিচাৰে। যেনেকৈ বৰষুণ আহিলে পানীখিনি নদী, নলা, নৰ্দমা হৈ সাগৰলৈ যাব বিচাৰে। বন্তি এগছ জ্বলাই দিলে তাৰ শিখাডাল যেনেকৈ ওপৰলৈ যাব বিচাৰে, সূৰ্যৰ ফাললৈ, আকাশৰ ফাললৈ গতি কৰিব বিচাৰে, ঠিক তেনেকৈ আত্মাটো পৰমাত্মাৰ ওচৰত যাব বিচাৰে, আৰু মনটো সংসাৰ, মায়াৰ ফাললৈ যাব বিচাৰে। সংসাৰ কি বিচাৰো আমি? আনন্দ। প্ৰত্যেক জীৱই আনন্দ বিচাৰিছে। বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে, যদিও কাৰো লগত কাৰো মিল নাই, আনকি আমাৰ ফিংগাৰপ্ৰিণ্টছো নিমিলে ইজনৰ সৈতে আনজনৰ। তথাপিও এটা বস্তুৰ মিল আছে যে আমি সকলোকে আনন্দ লাগে। মনটোও আনন্দ বিচাৰিছে, আত্মায়ো আনন্দ বিচাৰিছে, আৰু চব নিজৰ মূলত যাব বিচাৰিছে। গোবৰো এটাক আপুনি গোলাপ ফুল এপাহৰ ওচৰত থৈ যদি দিয়ে, আৰু ওচৰত অকণমান যদি গোবৰ থৈ দিয়ে, অলপ পিছত দেখা পাব যে গোবৰতে গোলাপ ফুল পাহিৰ পৰা আঁতৰি লাহে লাহে গোবৰৰ ওচৰলৈ গৈছে। সি তাত তাৰ আনন্দটো পাইছে। চবেই নিজৰ মূলত যাব বিচাৰিছে, নিজৰ নিজৰ জেগাত।
য'ত আনন্দ আছে বুলি ভাবিছে। মনটো যিহেতুকে মায়াৰ দ্বাৰা সৃষ্ট 24 তত্ত্বৰ দ্বাৰা, সেইকাৰণে মনটোৱে সদায় সংসাৰমুখী হ'ব বিচাৰে। আৰু এই সংসাৰত যিমানবিলাক বিষয়, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, এই 5টা বিষয়ত তেওঁ সুখটো তাত ভোগ কৰিব বিচাৰে। আৰু তাৰেই প্ৰতিস্ফলন হিচাপে ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ যিমানবিলাক বস্তু বিচাৰি আছে সেইবিলাকত গৈছে। আনহাতে আত্মা যিহেতুকে পৰমাত্মাৰ অংশ, সেইকাৰণে আত্মা পৰমাত্মাৰ ওচৰলৈ যাব বিচাৰিছে। আৰু সেই পৰমাত্মা বুলি আমি যাক কৈছো, আচ্ছা এইখনতে মোৰ মনত পৰিছে, কালি আমাক কৈছিল গুণনাম আৰু ৰূপ নাম ইয়াৰ মাজত অকমান ক'বৰ কাৰণে, সেইটো বৰ সুন্দৰ লিংকত পৰি গৈছে। ভাগৱতত কৈছে বদন্তি তত্ত্ববিদম তত্ত্বম য়ৎ জ্ঞানম অদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানিতি শব্দয়ে 1:2:11 প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোক। ভগৱানৰ 3টা ৰূপ আছে বুলি কৈছো, মানে 3টা অৱস্থা। ৰূপ বুলি ক'লে ভুল হ'ব। এটা হৈছে নিৰ্গুণ নিৰাকাৰ, সেইটো ব্ৰহ্ম বুলি আমি জানো। এক হৈছে সগুণ নিৰাকাৰ, যিটো পৰমাত্মা, যেতিয়া তেওঁ সমস্ত শৰীৰত বিৰাজমান হৈ আছে। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন, নিমি নৱসিদ্ধ সংবাদ পিপলায়নে নিমি ৰজাক কৈছে। আৰু এক হৈছে ভগৱান সগুণ সাকাৰ। এতিয়া ৰূপ নাম আৰু গুণ নাম, আচলতে ৰূপ বেলেগ বস্তু, নামো বেলেগ বস্তু, গুণ বেলেগ বস্তু, নামো বেলেগ বস্তু। কিন্তু যিহেতুকে আমাক এইটোৰ ওপৰত কৈছে, সেইকাৰণে অকণমান ইয়াৰ লগত লিংক কৰি দিওঁ। আমাৰ সীমিত জ্ঞানৰ দ্বাৰা, ইয়াত জ্যেষ্ঠজন আছে, জ্ঞানীজন আছে, আমাৰ উদ্দেশ্য হৈছে আমি জানিব লাগে কথাখিনি। গতিকে ইয়াত আৰু কোনোবাই সংযোগ কৰিব পাৰিলে, আমাৰ শইকীয়া প্ৰভু আছে চাগে, মহজ মহন্ত বাপু থাকিব পাৰে, তেখেতসকলে বিজ্ঞ, তেওঁলোকেও অকণমান পিছত সংযোগ কৰি দিব পাৰিব। ইয়াত আৰু বেলেগ বেলেগ যিসকলে বিজ্ঞসকলে অকণমান সংযোগ কৰিলে আমিও অকণমান লাভান্বিত হ'ম, কিছু জানিব পাৰিম। 5টা বস্তু আমাৰ থাকে, নাম ৰূপ অস্থি ব্যক্তি প্ৰিয়া। এই 5টা বস্তু আছে আমাৰ। নাম ৰূপটো হৈছে শৰীৰৰ, অস্থি ব্যক্তি প্ৰিয় এই 3টা বস্তু হৈছে আত্মাৰ। অস্থিটোৱে সৎ বুজাইছে, যিটো এক্সিষ্টেঞ্চ, মানে যিটো আছে, হয় আছে, বস্তু এটা আছে, এক্সিষ্ট কৰে, সেইটো হৈছে সৎ। আৰু ব্যক্তিটোৱে বুজাইছে চিত, চিত মানে চেতনা, জনে জ্ঞান, চিত চেতনা শক্তিটো। আৰু প্ৰিয়াটোৱে বুজাইছে আনন্দ, সচ্চিত আনন্দ, এইটো আত্মাৰ স্বৰূপ, যিটো কাৰণে ভগৱানক সচ্চিদানন্দ বুলি কয়, সচ্চিদানন্দৰ অংশ। আৰু নাম ৰূপটো শৰীৰৰ, নাম আৰু ৰূপ, ৰূপ 2টা বস্তু। ৰূপ আমি গমেই পাইছো, ৰূপ আকাৰ যিটো ৰূপ এটা, আৰু নামটো হৈছে তাক যিটো নামাংকিত কৰা হৈছে। এতিয়া ৰূপ নাম আৰু গুণ নামত 2টা বস্তু আছে ভগৱানৰ। ৰূপ নাম মই শ্বৰ্টত কৈ দিওঁ বাৰু। এইটো ৰূপ নামবিলাক সেইবিলাক যেতিয়া তেওঁ বিভিন্ন অৱতাৰ ধাৰণ কৰিছে, সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছে, আৰু বিভিন্ন নাম লৈছে, যেনে কৃষ্ণ, ৰাম, বৰাহ, নৰসিংহ ইত্যাদি হৈছে তেওঁৰ ৰূপ নাম। গুণনাম কোনবিলাক? যিবিলাক কৃপালু, দয়ালু, ভকত বৎসল, গুণৰ ওপৰত ভিত্তি কৰি তেওঁ যিবিলাক তেওঁৰ নাম, দয়ানিধি, গুণনিধি, যিমানবিলাক আছে, কৃপা সিন্ধু, যিবিলাক গুণৰ ওপৰত ভিত্তি কৰিছে, এইখিনি বস্তু তেওঁ। এইখিনি মই মাজতে কৈ দিলোঁ, পিছত আকৌ দৰকাৰ হ'লে বিস্তাৰ কৰিম, নহ'লে লিংকটো আকৌ হেৰাই যাব। আমি কৈ আছিলো যে সুখ সুখ বস্তুটো, যেনেকৈ সংসাৰত ভোগ কৰাটো, এইটো মিছা। কিহৰ কাৰণে আমি তথাপিও যাওঁ সেইটোৰ ওপৰত কৈ আছিলো। গতিকে আমাৰ ভিতৰত 2টা বস্তু আছে, এটা হৈছে আমাৰ 24 তত্ত্ব, এইটো শৰীৰটো, আৰু এটা হৈছে আত্মা। আত্মাই ভগৱানৰ ওচৰত যাব বিচাৰিছে, পৰমাত্মাৰ ওচৰত, আৰু মনটোৱে সংসাৰৰ ওচৰত যাব বিচাৰিছে। উদ্দেশ্য এটাই, আনন্দ লাগে। কিয় লাগে? কাৰণ আমি ভগৱানৰ অংশ। ভগৱান মানে তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশ্য, এইজন আনন্দ স্বৰূপ। আৰু কৃষ্ণ শব্দৰ অৰ্থ আনন্দ বুলিয়ে কৈছে। কৃষি ভূবাচক শব্দ নচ নিবৃত্তিবাচক দ্বৈৰেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। উদ্যোগত লিখিছে, মহাভাৰতৰ ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে সকলোৱে বুজিব পৰাকৈ কৰিছে। কৃষ কেন শব্দ এইটো পৃথিৱীবাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, 2ৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। গতিকে কৃষ্ণ মানে আনন্দ, ভগৱান যাক আমি আনন্দ পাবৰ কাৰণে আত্মাই সদায় সেইফালে যাব বিচাৰিছে। আৰু পৰমানন্দৰ অংশ হৈছে আত্মা, গতিকে আত্মাই সদায় আনন্দ বিচাৰিছে। মনটোও আনন্দ বিচাৰি আছে, কিন্তু মনৰ মূল হৈছে সংসাৰ, গতিকে ধন টকা পইচা ইত্যাদি তেওঁ বিচাৰিছে বিষয়ৰ মাজেদি, আৰু আত্মাই বিচাৰিছে পৰমাত্মাৰ কথা। সেইকাৰণে যেতিয়া মনটোক
আমি গুৰুত্ব দি পেলাই মনৰ মতে যেতিয়া সংসাৰৰ মাজত সুখ বিচাৰিম, যিহেতুকে সংসাৰখনেই অস্থায়ী। আপুনি যদি ঘৰৰ মাজত বিচাৰিছে, ঘৰটো অস্থায়ী, পত্নীৰ মাজত বিচাৰিছে, পত্নী অস্থায়ী, পুত্ৰৰ মাজত বিচাৰিছে, পুত্ৰ অস্থায়ী, ধন টকা পইচা ঘৰ দুৱাৰ যত যিমান আছে চব অস্থায়ী, আৰু অস্থায়ী বস্তু এটাই আপোনাক স্থায়ী সুখ দিব নোৱাৰে, এইটো লজিক। আৰু স্থায়ী হৈছে সচ্চিদানন্দ সৎচিত অহম আদিচ্য মধ্যম চ অন্তনামেৱ চ, মই আদি মই অন্ত, বা মই মধ্যত থাকো, ভগৱানে বাৰে বাৰে কৈ আছে। গতিকে এইজন সনাতন, গতিকে আপোনাক যিটো আনন্দ লাগে সেইটো সনাতন বস্তু, জীৱৰ সনাতন হৈছে ভগৱান কৃষ্ণ ৰাম, যিবিলাক আমি পাই আছো। গতিকে তেওঁৰ কাষ চাপিব লাগিব, তেওঁৰ ওচৰলৈ যাব লাগিব। ইয়াত এতিয়া ক্ষণেকে সংযোগ হোৱে ক্ষণেকে বিয়োগ, মিছা বিষয়ত কিছু নাহি সুখ হব। কাৰণ এই বস্তুবিলাক এই মাত্ৰ লগ হলেই মাত্ৰ আঁতৰিব। যিটো বস্তুত আপুনি কালিলৈকে সুখ পাইছিল, আজি হয়তো তাত সুখ নাপাবও পাৰে। আকৌ এটা বেলেগ বস্তুত আপুনি সুখ বিচাৰিছে, সেইটো বস্তু পোৱাৰ পিছত তাত সুখ নাইকিয়া হল, আকৌ এটা বেলেগ বস্তুত। আল্টিমেটলি যিহেতুকে অস্থায়ী বস্তুত সুখ বিচাৰি ফুৰিছে, সেইখিনি আপুনি কোনোদিন নাপায়। উদাহৰণ দিছে, যেন ফেন ছয় আশী হুৱে জলৰ বেগত জাজিতিলেকে মিলাই, বান্ধৱৰ সমাগম তেহনয় উঠিৰ, ধৈৰ্যে সে ঔষধ দাদা আপদ ব্যাধিৰ। যেনেকৈ ফেন বিলাক যেতিয়া নদীৰ পানীবিলাক খুবকৈ বাঢ়ে, তাত যেতিয়া ফেন উঠে, এই ফেন বিলাক যেনেকৈ আহে ইফালে সিফালে লগ হয়, আকৌ খন্তেকতে নাইকিয়া হৈ যায়। ঠিক তেনেকৈ মানুহৰ জীৱনটো অস্থায়ী বিভিন্ন ধৰণে শাস্ত্ৰত বৰ্ণনা কৰিছে, উদাহৰণ দিছে। ইয়াক জলৰ ৰেখা বুলি কয়, কচুপাতৰ পানী বুলি কৈছে, বিজুলীৰ চমক বুলি কৈছে, ইত্যাদি ইত্যাদি বহুত কৈছে। মূল তত্ত্বটো হৈছে বান্ধৱৰ সমাগম তেহনয় অথিৰ। অথিৰ মানে স্থিৰতা নাইকিয়া। আমি অকমান আগতেই কৈছো যে যিমান বস্তু সংসাৰত আছে চব অস্থায়ী, ইয়াৰ কোনো স্থায়িত্বতা নাই, লংজিটিভিটি নাই। আৰু যিটো বস্তু স্থায়ী নহয়, যিটো বস্তু অস্থায়ী, তাৰ মাজত আমি স্থায়ী বা পাৰ্মানেণ্ট সুখ বিচৰাটো, এইটো আমাৰ অজ্ঞতা, আমি নজনাৰ কাৰণে কৰিছিলো। যিদিনাই অনুভৱ হব অন্তৰৰ পৰা, সেইদিনাই আপুনি আচল আনন্দৰ যিটো অন্বেষণত ওলাব, আৰু সেইদিনাৰ পৰাই আপুনি গম পাব যে আপোনাৰ হৃদয়ত আপুনি পৰম আনন্দৰ আপুনি অনুভূতি আপোনাৰ উপলব্ধি কৰিব পাৰিব। যিদিনাই আপোনাৰ এই বস্তুটো অনুভৱ হব যে মোৰ ট্ৰেকটো, মোৰ যিটো লক্ষ্য, মই কোনফালে ঘূৰাম এতিয়া। আমাৰ বহুতে জীৱনত দুখৰ উপৰি দুখ পাইছো, কিহৰ কাৰণে? কাৰণ আমি কৃষ্ণৰ বিপৰীত দিশত গৈ আছো। বিপৰীত মানে কৃষ্ণ হৈছে আনন্দ, আনন্দৰ বিপৰীত দিশত গতি কৰিলে আপুনি আনন্দৰ পৰা দূৰেই হব, কেতিয়াও ওচৰ হব নোৱাৰে। আৰু যিসকল আপোনালোকৰ দৰে ভকত বৈষ্ণৱ, যিসকল কৃষ্ণমুখী হৈছে, তেওঁলোকে আনন্দ উপলব্ধি কৰিব। কিন্তু উপলব্ধি কৰাৰ ক্ষেত্ৰতো আমি যিহেতুকে সংসাৰৰ মোহটো এৰিব পৰা নাই, ইমানকৈ অন্তৰৰ পৰা উপলব্ধি কৰিব পৰা নাই, গতিকে অকণমান কিবা এটা আমাৰ যিটোক আমি আপোন বুলি ভাবি আছো, বুকুত সাৱটি আছো, তাৰ হানি বিঘিনিত এতিয়াও আমাৰ দুখ, প্ৰায়বিলাকৰ আমাৰ দুখটো উপলব্ধি হয়। আমি দুখ অনুভৱ কৰো, কিয়নো আমি সিমানখিনি নিজকে উত্তৰণ ঘটাব পৰা হোৱা নাই। কিন্তু যেতিয়া অভ্যাস কৰি যোৱা যাব, অভ্যাস কৰোতে 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 এসময় আহিব যে যিটো সময়ত চিতপ্ৰজ্ঞৰ দৰে এজন ভকতৰ ব্যৱহাৰ হব, তেতিয়া তেওঁ সুখ দুখ এইবিলাক সকলোবিলাক জানিব যে চব মিছা, মূল বস্তুটো সত্য, আৰু সেই সত্য সদায় মোৰ লগত আছে। গতিকে মই পৰম আনন্দিত, অন্তৰত আপোনাৰ আনন্দৰ সেই প্ৰজ্বলিত যিটো প্ৰকাশ, সেইটো আপুনি এনি টাইম অনুভৱ কৰিব পাৰিব। বাকী শাৰীৰিক যিমানবিলাক আছে সাংসাৰিক, এইবিলাক চব মিছা যেন লাগিব। ইয়াত এতিয়া কৈছে, বান্ধৱৰ সমাগম তেনয় অথি, ধৈৰ্যে সেই ঔষধ দাদা আপদ ব্যাধি। যিমানবিলাক আপদ আহে, যিমানবিলাক ব্যাধি আহে, আমি আগতেই কৈছো যে জীৱনত এইবিলাক আহিবই। জীৱনত যদি দুখ নাহে, আপদ নাহে, তেতিয়াহ'লে তাৰ আনন্দটোও নাথাকিব। আপোনাৰ কোনো কৰাৰ কোনো হেঁপাহে নাথাকিব। আপুনি জীৱনত আঘাত পাইছে, বিপদ আহিছে, জীৱনত সংঘাত আহিছে, আপোনাৰ এটা এনেও যদি সাংসাৰিক দৃষ্টিটো চায়,
আপুনি বাধা অতিক্ৰম কৰি যাবৰ কাৰণে আপোনাৰ এটা প্ৰচেষ্টা ল'বলৈ বা এটা চেষ্টা কৰিবলৈ আপোনাৰ জোচ আহিব। খালি মনটো বুদ্ধিটো কৃষ্ণময় কৰি ৰাখিব পাৰিব লাগে। তেতিয়া আপুনি উৎসাহটো পাই যাব। আপুনি আপোনাৰ যিটো কি বুলি ক'ব শক্তি যিটো সেইটো বস্তু আপুনি পাই যাব, এনাৰ্জিটো আপুনি পাই থাকিব। সেইটোৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তুৱেই হৈছে একত শৰণ। শৰণ বস্তুটোৱে কৃষ্ণত যেতিয়া আপুনি সম্পূৰ্ণৰূপে নিজক অৰ্পণ কৰি ৰাখিব, তেতিয়া আপোনাৰ এটা এনি টাইম এনাৰ্জি এটা আপোনাৰ ভিতৰত থাকিব, যিটো আজিকালি মানুহে ওৰা বুলি কয়। ওৰা, আপুনি য'ত যায় আপোনাৰ শৰীৰৰ পৰা এনেকুৱা এটা ৱেভ বাহিৰ হৈ থাকে, যিটো পজিটিভ ৱেভ হয়, য'ত নিগেটিভিটি নাই। আপোনাৰ ওচৰলৈ যদি কোনোবা বেয়া তেনেকুৱা চিন্তাধাৰা মানুহ এজনো আহে, তেওঁ বেছি সময় ওচৰত থাকিব নোৱাৰে, আঁতৰি যাব লাগিব। এইটো আপোনাৰ পজিটিভনেছ এটা আপোনাৰ ভিতৰৰ পৰা যিটো ৰশ্মি বাহিৰ হয়, ধনাত্মক এটা ৰশ্মি বাহিৰ হৈ থাকে। এই শক্তিটোৰ ওচৰত আপোনাৰ কোনোবাই অনীতি আপোনাৰ বিষয়ে কোনোবাই অহিত চিন্তা কৰি যদি আপোনাৰ কাষলৈ আহে, তেওঁলোক বেছি সময় তিষ্ঠি থাকিব নোৱাৰে। এই শক্তিটো, সেই এনাৰ্জিটো আপোনাক কেৱল কৃষ্ণই দিব, কেৱল কৃষ্ণই। আৰু সেইটোৱে হৈছে আনন্দ স্বৰূপ, সেইটোৱে হৈছে শক্তি। সেইকাৰণে কৃষ্ণ সৰ্বশক্তিমান বুলি কয়। যি কি নহওক, ইয়াত এতিয়া কৈছে এনেকুৱা বিপদ আহিলে, এনেকুৱা ব্যাধি আহিলে কিবা, তেতিয়া ইয়াত মেইন বস্তু হৈছে ধৈৰ্য। ধৈৰ্যটোহে আচল বস্তু। জীৱনত এনেকুৱা সংঘাত আমাৰো আহে, তাত ধৈৰ্য ধৰি হোৱাটোতো হৈ গ'ল, আপুনি হৈ যোৱাটো নুই কৰিব নোৱাৰে। এই সত্যটো আমি স্বীকাৰ কৰাটো যিমান সোনকালে পাৰে, এইটোৱে আটাইতকৈ ভাল। হৈ যোৱাটোক আপুনি নুই কৰিব নোৱাৰে। হোৱাৰ আগতে যদি আপুনি কিবা গম পাইছে, যদি তাক প্ৰিভেণ্ট কৰিব পাৰে, তেতিয়াহ'লে আপুনি 100% তাত নিজৰ চেষ্টা দিয়ক যে ইয়াক যাতে নোহোৱাকে কেনেকে ৰাখিব পাৰো। কিন্তু কিবা এটা বস্তু হৈ গ'ল, হৈ যোৱাৰ পিছত আপুনি তাক আকৌ নোহোৱা কৰিব নোৱাৰে। হৈ যোৱাৰ পাছত আপুনি তাক কি কৰিব পাৰে, সেই বস্তুটোহে চেষ্টা কৰাটো উচিত। সেইটোৱে হৈছে ধৈৰ্য। সেই সময়ত ধৈৰ্য ধৰিব লাগিব। প্ৰবোধ শুনিয়া ৰাম থাকন্ত থমকি, সুমৰন্তে সীতাক কান্দন্ত কমকি, বহি যায় দুয়ো নয়নৰ নীৰ ধাৰে, নিচুকান্ত ধৰি ভাতৃ সবে বাৰে বাৰে। যেতিয়া আপুনি কাৰোবাৰ পৰা কিবা শ্ৰৱণ কৰে, শুনে, তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে। সেইকাৰণে গুৰুজনাই যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনত সুন্দৰ শ্ৰেষ্ঠতৰ বুলি ক'লে। শ্ৰৱণ বস্তুটো গুৰুত্ব দিছে। এজন মানুহ বিপদত পৰিছে, তেওঁ কি কৰিব কি নকৰিব আদি একো পোৱা নাই। সেই সময়ত গৈ কোনোবা এজনে যদি তেওঁক প্ৰবোধ বাণী শুনায়, সৎ পথ যদি দেখুৱায়, তেতিয়া তেওঁ কিছু হলেও সকাহ হয়। সেইখন সময়ত শ্ৰৱণ কৰিলে তেওঁৰ ওপৰত এটা প্ৰভাৱ পৰে। যেনেকৈ আমাক কোনোবা এজনে প্ৰশংসা কৰে, আপোনাক বৰ ধুনীয়া লাগিছে দেই, আমাৰ মনটো উৎফুল্লিত হয়। আৰু যদি কেতিয়াবা বেয়াকে কয়, তেতিয়া আমি দুখিত হওঁ। কিয়নো তেওঁ কেৱল কথা কেইটামান কৈছে, সেই কথাকেইটাই কৰ্ণৰ ৰন্ধ্ৰই দি আমাৰ ভিতৰত প্ৰৱেশ কৰি এটা কেমেষ্ট্ৰি তৈয়াৰ কৰিছে, ৰসায়নৰ সৃষ্টি কৰিছে। আৰু সেই ৰসায়নটো যদি আমাৰ ইন্দ্ৰিয়ৰ অনুকূল হয়, ফেভাৰেবল হয়, তেতিয়া আমি উৎফুল্লিত হওঁ, আনন্দিত হওঁ। আৰু যদি সেই ৰসায়নটো, শব্দকেইটা যদি আমাৰ প্ৰতিকূল হয়, আমি বিচৰা ধৰণৰ নহয়, তেতিয়াহ'লে আমি দুখিত হওঁ, ক্ৰোধিত হওঁ। কোনে কৰিছে প্ৰভাৱিত? এই শব্দকেইটাই মাত্ৰ। শব্দকেইটাই কৈছে। আৰু আটাইতকৈ এটা দুখৰ বিষয় হৈছে বৰ্তমান প্ৰায় মানুহৰ, আমি 90% মানুহে আমাৰ সুখ দুখৰ চাবি কাঠি বেলেগৰ হাতত দি থওঁ। তই যেতিয়া ইচ্ছা মোক সুখী কৰিব পাৰ, তই যেতিয়া ইচ্ছা মোক দুখী কৰিব পাৰ, তই যেতিয়া ইচ্ছা মোৰ ক্ৰোধ উঠাব পাৰ। কিয়? কোনোবা এজনে আহি ৰাতিপুৱাই আপোনাক ভালকে কলে, আপুনি দিনটো বিৰাট ভাল হয়। কোনোবাই আহি ৰাতিপুৱাই গালি পাৰি দিলে কিবা এটা, আপোনাৰ মনটো বেয়া হৈ গ'ল। কিয়? শ্ৰৱণ কেৱল শুনিছে শব্দ। শব্দকেইটাই আমাক ইমান প্ৰভাৱিত কৰিছে। সাধাৰণ গ্ৰাম্য কথাবিলাকে আমাক ইমানকৈ প্ৰভাৱিত কৰিব পাৰে। আৰু তেনে ক্ষেত্ৰত যদি আমি কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কৰোঁ, তেতিয়া এই লীলাসমূহে আমাক একো কৰিব নোৱাৰিব। আৰু ইণ্টাৰেষ্টিং কথা শুনক,
ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈ থৈ গৈছে। পদ্মপুৰাণ উত্তৰখণ্ড 3য় অধ্যায় 62 নম্বৰ শ্লোক। তেনেও বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। ইয়াক সেৱা কৰিলে, শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে বা দৰ্শন কৰিলে সমস্ত পাপৰ নাশ হয়। আনহাতে গুৰুজনাই যাব বিচাৰিলে মহাপুৰুষ মাধৱদেৱে কৈছিল, The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपकी कॉल। বাপ সময় 7:14 হল নেকি? সামৰিব হল নেকি বাপ? হয় প্ৰভু, আপুনি ইয়াতে দুহাৰিব পাৰিব ঈশ্বৰ। হয়, কৃষ্ণ কৃষ্ণ। বছ মই অকণমান এই থুলমূল কথাটো কৈ সামৰি দিছো। হয় হয়। গুৰুজনা যেতিয়া শেষৰ বাৰৰ বাবে কোচবিহাৰলৈ গ'ল, মাধৱ পুৰুষে সুধিছিল যে হে গুৰুজনা, আপুনি থাকোতেই দেখোন একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত ইমান বাধা আহিছে, আৰু আপোনাৰ অবিহনে এই অজ্ঞ এই দাসে কেনেকৈ আপোনাৰ ধৰ্মবাদ প্ৰচাৰ প্ৰসাৰ কৰিব? আৰু তেতিয়া গুৰুজনাই কৈছিল যে মইতো আছো, মই কোনে কৈছে নাই, মই থাকিম। আৰু তেতিয়াই কৈছিলে যে শুনিও মাধৱ মোৰ থাকিব আৰু স্থান কীৰ্তন দশমৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকোঁ যথাত জানিবা মাধৱ মই থাকো সাক্ষাৎ, এই কথাষাৰ কৈছিল। আৰু মাধৱ পুৰুষক কৈছিল যে ঘোষা নামে শাস্ত্ৰ খানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলী মাজে তুমিও থাকিবা। এই ইণ্টাৰেষ্টিং কথাটো বুজক, ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, কীৰ্তন দশম গুৰুজনাৰ বাংময় মূৰ্তি, ঘোষা ৰত্নাৱলী মাধৱ পুৰুষৰ বাংময় মূৰ্তি। কিহৰ কাৰণে বাংময় মূৰ্তি বুলি ক'লে? তেওঁলোকেতো ক'ব পাৰিলেহেঁতেন মোৰ মূৰ্তি এটা সাজি লোৱা, এইটোকে কৰা পূজা পাতল, তেনেকে নাই কোৱা। বাংময় মূৰ্তিৰ কথা কৈছে যে মই বাণী ৰূপে থাকিম। কিয়? যদি কৃষ্ণক জানিব বিচাৰো, যদি আমি ৰামক জানিব বিচাৰো, যদি তেওঁৰ লীলাসমূহ জানিব বিচাৰো, তেতিয়াহ'লে অধ্যয়ন কৰিব লাগিব, অধ্যয়ন। আৰু সেইকাৰণে গুৰুজনাই তেওঁৰ একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কাৰণে এই বিভিন্ন শাস্ত্ৰ মন্থন কৰি আমাক দি গৈছে, আমি বুজিব পৰা ভাষাত অনুবাদ কৰি দিছে, মূল গ্ৰন্থ লিখি থৈ গৈছে। তেওঁ যদি গীত এটা লিখিছে, বৰগীত লিখিছে, তাৰো উদ্দেশ্য হৈছে একশৰণ। তেওঁ যদি অনুবাদ কৰিছে ভাগৱত, তাৰো মূল উদ্দেশ্য হৈছে একশৰণ, কৃষ্ণ ভক্তি, কেৱল কৃষ্ণময়। তেওঁ যদি নাট কৰিছে, তেতিয়াও তাৰো মূল উদ্দেশ্য হৈছে কেৱল একশৰণ, কেৱল আমাক জীৱসমূহক কৃষ্ণমুখী কৰিবৰ কাৰণে সমস্ত কৰি থৈ গৈছে। গতিকে অধ্যয়নটো মূল। যিমান আমি শ্ৰৱণ কৰিম, যিমান কীৰ্তন কৰিম, এইখিনি আমাৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। সেইকাৰণে এই কথাখিনি ইয়াত কৈছে, প্ৰবোধ শুনিয়া ৰাম থাকন্ত থমকি। যেতিয়া শ্ৰৱণ কৰে, কোনোবাই যেতিয়া আপদৰ কালত বিপদৰ কালত কাৰোবাক যেতিয়া সান্তনা দিয়ে, অকণমান সময় হলেও তেওঁ সান্তনা লভে। সুমৰন্তে সীতাক কানন্ত মকমকি, বহি যায় দুয়ো নয়নৰ নিৰ্ধাৰে, নিচুকান্ত ধৰি ভাতৃ বাৰে বাৰে। বাৰু বাব, ইয়াতে মই দোহাৰি দিছো। কৃষ্ণ কৃষ্ণ। জন্ম বিষয়ে ৰাম থাকন্ত থমকি, সুমৰন্তে সীতাক কান্দন্ত মকমকি, বহি যাই দুয়ো নয়নৰ নিৰ্ধাৰে, নিচুকান্ত ধৰি ভাতৃ হবে বাৰে বাৰে। হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ। জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ। হৰি হৰি। অপৰাধ দুজনাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰো চৰণে প্ৰভু, মোক ৰক্ষা কৰো চৰণে। কৃষ্ণ হৰি হৰি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু,
তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ হরি Oh, Hara. okay. Oh, hara. কৃষ্ণ কৃষ্ণ কৃষ্ণ